তাৰ প্ৰতিক্ৰিয়া হিচাপে কি হ'ল যে নাওখনক পানীখিনি ঠেলি আগলৈ পঠাই দিয়ে যে এনেকৈ গানটো যেতিয়া শ্বুট কৰা হয় তেতিয়া গানটোৰ পিছফালে এটা ঝাটকা মাৰে হয়নে এই যিটো বেলুনটো তুমি ললা নহয় এই বেলুনটোতে তাৰমানে তুমি কি কৰিবা এনেকৈ পাইপ এডাল লগাই দিবা নিজেও কৰি চাব পাৰা চাবাচোন এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্টবিলাক আমাক এটা কাৰণে কৰিবলৈ দিছে যাতে আমি ব্যৱহাৰ কৰি থকা বস্তুবিলাক আমাৰ কিতাপৰ সেই লিখি থোৱা বস্তুবিলাকৰ লগত আমি কেনেকৈ মিলাব পাৰোঁ যেতিয়ালৈকে খুন্দা নামাৰে তেতিয়ালৈকে মই তাৰ বেগটো কি বুলি ধৰিছোঁ ইয়াৰ UA বুলি ধৰিছোঁ ইয়াৰ UB বুলি ধৰিছোঁ তাৰমানে বেগৰ পৰিৱৰ্তন হোৱা নাই সাপোজ তুমি দ্বিতীয় সূত্ৰ লিখিব লাগে এটা বুজিলা মেলিলা কিন্তু তাক শৰ্টকে কেনেকৈ লিখিবা আৰু পৰীক্ষাত নম্বৰ কিন্তু পাব লাগিব আৰু পিছত তুমি পৰীক্ষাৰ আগত বহিখন লুটি আছিলে কিন্তু বুজিও পাব লাগিব যেতিয়া তুমি ইয়াক থিয়ৰিটোৰ লগত কানেক্ট কৰিব পাৰিবা এতিয়া আমি পঢ়ি অহা বস্তুবিলাকৰ লগত তুমি চাবা একদম চুটকিত আমাৰ হৈ যাব এতিয়া ছোৱালীজনী এনেকৈ গৈ 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 যেতিয়া জাপ মাৰি ইয়াত উঠি দিব সেই মুহূৰ্তত এইখনৰ বেগ কিমান হ'ব দিছে হেল্ল' এভৰিৱান পুনৰ পৰা স্বাগতম জনাইছোঁ জ্ঞানম টিউশ্যনত ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানৰ এটা নতুন ভিডিঅ'লৈ আমি আলোচনা কৰি আছিলোঁ বল আৰু গতি বিষয়ক সূত্ৰসমূহ আৰু আজি আমি যিটো আলোচনা কৰিম সেইটো হ'ব তাৰ পাৰ্ট নাম্বাৰ 4 চাবলৈ গ'লে এই লেচনটোৰ একেবাৰে থিয়ৰী পাৰ্টটোৰ ইয়াৰ পিছত বহুত কিবা অংক কৰিবলগীয়া আমি আছে বাট থিয়ৰী পাৰ্টটোৰ তাৰমানে গম পাইছা নহয় টপিকখিনি আমাৰ এইটো পাৰ্টত কভাৰ হৈ যাব আমি ইয়াৰ আগৰ ক্লাছটোত পঢ়িছিলোঁ নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰলৈকে আজি আমি নিউটনৰ গতিৰ তৃতীয় সূত্ৰটো পঢ়িম আৰু যদি যিসকলে ইউটিউবত চাই আছা এই ভিডিঅ'টো তোমালোকে কমপ্লিটলি চাবলৈ পাবা আমাৰ প্ৰথম পাৰ্টটো মই ইউটিউবত দিছিলোঁ সকলোৱে চাব পৰাকৈ বাকী আমাৰ এপৰ কোৰ্চত যিসকলে জইন হৈছা নিশ্চয় তোমালোকে আগৰ পাৰ্টকেইটা চাই আহিছা যদি চোৱা নাই চাই আহিবা তেতিয়া আজিৰ ক্লাছটো বুজিবলৈ নিশ্চয় বেছি ভাল হ'ব ঠিক আছে আৰম্ভ কৰোঁ ক্লাছটো পলম নকৰোঁ চোৱা চ' আমি যিটো পঢ়িম আজি কৈছোৱে যে কি পঢ়িম নিউটনৰ গতিৰ তৃতীয় সূত্ৰ যাক আমি ক'ব পাৰোঁ গতি বিষয়ক তৃতীয় সূত্ৰ বুলি বা থাৰ্ড ল অফ মোশ্যন যে গতি বিষয়ক তৃতীয় সূত্ৰ নিউটনে দিছিলে সেইকাৰণে আমি নিউটনৰ গতিৰ তৃতীয় সূত্ৰ বুলিও ক'ব পাৰোঁ চোৱা সূত্ৰটোৱে আমাক কিহৰ কথা কয় মই বিশেষ ইয়াত এটা লাইনহে লিখিছোঁ মাত্ৰ সেইটোৰ পৰা আমি বুজি পাব পাৰোঁ যে গতি বিষয়ক তৃতীয় সূত্ৰটোৰ মতে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে জাষ্ট এই লাইনটোৱে আমি একদম ভাঙি পাতি প্ৰথমতে ধুনীয়াকৈ বুজিব লাগে যে কি হয়নো তাৰমানে এনেটো এটা লাইন কিন্তু এটা ল এটা সূত্ৰ ভাবা তুমি চাবা যেতিয়া তুমি এখন নাওত বহি যদি এনেকৈ বঠা মাৰা তেতিয়াহ'লে তুমি বঠাখনে কি কৰিবা নাওখনত বহি বঠাডালে পানীখিনিক পিছলৈ ঠেলিবা আৰু তেতিয়া নাওখন কোনফালে যাব আগলৈ যাব তাৰমানে তুমি যেতিয়া পানীখিনিক পিছলৈ ঠেলিবা পানীখিনিয়ে নাওখনক কোনফালে ঠেলিছে আগফাললৈ ঠেলিছে আচ্ছা তাত বিপৰীত শব্দটোৰ কিবা এটা লিংক আছে ইয়াত যে কোৱা হৈছে যে বিপৰীতমুখী এই বিপৰীতমুখী বস্তুটোৰ আমি তাতে কিবা এটা গম পাইছোঁ যে যেতিয়া আমি পিছফাললৈ পানীখিনিক ঠেলিছোঁ পানীখিনি আমাক আগফাললৈ ঠেলিছে নিশ্চয় তাত কিবা বিপৰীতমুখী বুলি বস্তু এটা আছে চাগে একদম আছে চোৱা মই যদি কওঁ যে এইফাললৈ নাওখনৰ বঠাডালে যিটো বল দিছে সেইটো এটা বলেই হয় আকৌ এই পানীখিনিয়ে আমাৰ এই নাওখনক যিটো বল দিছে সেইটো এটা বল হয় চ' এই বলটোক আমি ক'ব পাৰোঁ একশ্যন বা আমি ক'ব পাৰোঁ ক্ৰিয়া আৰু তাৰ ৰিয়েকশ্যন হিচাপে যিটো হৈছে পানীখিনিক ঠেলাৰ কাৰণে যিটো হৈছে কাৰণটোৰ বাবে যিটো বল পাইছা সেইটো হৈছে ৰিয়েকশ্যন বা আমি তাক কি বুলি কওঁ প্ৰতিক্ৰিয়া এতিয়া কৈছে যে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে কৈছেনে যে প্ৰত্যেক ক্ৰিয়াৰে এইটো হৈছে ক্ৰিয়া তুমি যে বঠাডাল মাৰি পানীখিনি যে পিছলৈ ঠেলিলা সেইটো হৈছে ক্ৰিয়া আমি আৰু ঢেৰ উদাহৰণ ল'ম আজি আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে কি হ'ল যে নাওখনক পানীখিনি ঠেলি আগলৈ পঠাই দিলে আৰু ইয়াত আকৌ এটা শব্দ কৈছে যে সমান আৰু বিপৰীতমুখীটো বাৰু বুজি পালোঁ যে পিছফালে ঠেলিলে আগফালে তোমাক পানীখিনি ঠেলিছে এতিয়া সমান মানে কি তুমি যদি নাৱৰ বঠা লাহে লাহে মাৰা নাওখন লাহে লাহে আগলৈ যাব আৰু যদি ছাৰ বেছিকৈ মাৰোঁ তেতিয়াহ'লে বেছিকৈ আগলৈ যাব তাৰমানে কি বুজি পালা যে মই পানীখিনিৰ ওপৰত ক্ৰিয়া যিমান বেছিকৈ কৰিম পানীখিনিয়ে তাৰ বিপৰীতমুখী ক্ৰিয়াটো সিমানে বেছিকৈ কৰিব যাক আমি কি বুলি কৈছোঁ প্ৰতিক্ৰিয়া যে ক্ৰিয়া যিমানে বেছি হয় প্ৰতিক্ৰিয়া সিমানেই বেছি হ'ব যেনেকৈ তোমালোকে যদি কেনেবাকৈ ৱাল এখনত একগোচা মাৰি দিয়া নহয় তেতিয়াহ'লে তুমি হাতখনত দুখ পাবা তুমি ৱালখনৰ ওপৰত যিটো ক্ৰিয়া কৰিলা তাৰ প্ৰতিক্ৰিয়াটো ৱালখনে তোমাৰ হাতখনৰ ওপৰত কৰিলে আৰু সেইটো যদি ঘোচাটো বেছি জোৰছে মাৰা তেতিয়াহ'লে বেছিকৈ প্ৰতিক্ৰিয়া হ'ব আমি সহজ ভাষাত তেনেকৈ বুজি পাব পাৰোঁ চোৱা আৰু আমি উদাহৰণ ল'ম চোৱা কিতাপৰ উদাহৰণো ল'ম মই আকৌ এক্সট্ৰাকৈ দিয়া উদাহৰণো ল'ম চোৱা এইটো তোমালোকৰ কিতাপখনতে দি থোৱা এটা উদাহৰণ আকৌ ইয়াত নাৱৰে উদাহৰণ দিলে ক'লে যে নাৱৰীয়াজন আগলৈ যেতিয়া জঁপিয়ালে নাৱৰীয়াজনে কি কৰিলে তোমালোকে দেখিছা চাগে নাওখন গৈ য'ত বান্ধে তাত অকণমান ধৰি লোৱা এনেকৈ গেপ আছে তেওঁ জাপ এটা মাৰি পেলানি ইয়ালৈ যাব বিচাৰিলে যেতিয়া যাব বিচাৰিলে তেতিয়া কি হ'ল নাওখন পিছলৈ গতি কৰিলে এতিয়া নাৱৰীয়াজনে যেতিয়া আগফাললৈ জাপ মাৰি দিছে
তেওঁ এইফালে কি কৰিছে এটা ক্ৰিয়া কৰিছে এইফালে তেওঁ এটা বল দিছে আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে কি হৈছে এই নাওখন পিছফালে গুচি গৈছে কথাটো বুজি পাইছানে এটো কি হিচাপে নাওখন পিছফালে গৈছে প্ৰতিক্ৰিয়া তেওঁ আগফালে জাপটো মাৰি দিছে আগফালে এটা বল দিছে আৰু তেতিয়া এই ভৰিটোৱে নাওখনক কি কৰিছে পিছফালে ঠেলি দিছে সো এটো হৈছে ক্ৰিয়া এটো হৈছে প্ৰতিক্ৰিয়া আৰু কিবা উদাহৰণ আছে নে তোমালোকৰ কিতাপত থকা আৰু এটা উদাহৰণ হৈছে এটো যে গুলিৰ ওপৰত সন্মুখলৈ বল প্ৰয়োগ আৰু বন্দুকৰ প্ৰতিক্ষেপ তাৰমানে কি যে বন্দুক এটা যেতিয়া তুমি এটা ফায়াৰিং যেতিয়া কৰিবা আমি এটো জেনাৰেলি ৰিকয়েল বুলি কওঁ ৰিকয়েল কৰা কিছুমানে কিন্তু পাবজি সাবজি খেলা নেখেলিবা দেই হা বহুত টাইম নষ্ট হ'ব বাট পাবজি জনে খেলে বা পাবজিৰ লগত জড়িত নহলো এটলিষ্ট বন্দুকৰ ৰিকয়েল শব্দটো হয়তো কোনোবাই শুনিছা যে এনেকে গানটো যেতিয়া শুট কৰা হয় তেতিয়া গানটো পিছফালে এটা ঝাটকা মাৰে হয়নে চাবা ইয়াৰ ক্ষেত্ৰটো আমি ক'ব পাৰো যে নিউটনৰ গতিৰ তৃতীয় সূত্ৰ আছে কেনেকে আছে যদি মই কওঁ যে ইয়াতে এটা বন্দুকৰ গুলি আছিল বন্দুকৰ গুলিটো কি হ'ল আগফালে ওলাই গুচি গ'ল ইয়াৰ পৰা বন্দুকৰ গুলিটো কোনফালে যাব আগফালে যাব তো এটো কৈছে গুলিৰ ওপৰত সন্মুখলৈ বল কোনে বলটো প্ৰয়োগ কৰিলে বন্দুকটোৱে ঠেলি পঠালে বন্দুকটোৱে কি কৰিলে গুলিটোক আগলে ঠেলি পঠালে এটো হ'ল গুলিটোৰ ওপৰত কৰা ক্ৰিয়া তেতিয়া বন্দুকৰ গুলিটোও তাৰ মানে কি কৰিলে বিপৰীত দিশত বন্দুকটোক এটা ঠেলা মাৰি দিলে হেতুক আমি কি বুলি কৈছো প্ৰতিক্ষেপ বা আমি কি বুলি কব পাৰো প্ৰতিক্ৰিয়া অৰ্থাৎ এটো হৈছে অ্যাকশন এটো হৈছে কি ৰিঅ্যাকশন সো ইয়াৰ ক্ষেত্ৰটো আমি দেখিম যে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বিপৰীতমুখী হ'ব আৰু ই সমান হ'ব বুজি পাইছে না যিমানে বেছি স্পিডত গুলিটো উলাই গুচি যাব সিমানে বেছি স্পিডত এফালে বন্দুকটো তা ঠেলা মাৰিব আৰু ইয়াৰ ক্ষেত্ৰটো যদি আমি চাও মানুহজনে যিমানে বেছি জোৰছে আগলে জপিয়াই দিব সিমানে বেছি পিছলে নাওখন গুচি যাব বেছি জোৰছে পিছলে গুচি যাব সেই কাৰণে সমান বুলিও কোৱা হৈছে আৰু বিপৰীতমুখী আগলে গলে ই পিছলে যাব এতিয়া আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা আৰু কিছুমান উদাহৰণ আমি ইয়াত লব পাৰো যেনে আমি যেতিয়া ৰাস্তাত খুজকাঢ়ি থাকো খুজকাঢ়িলে আমি কি কৰো ভৰিটোৱে আমি পিছলে এটা এনেকে যেতিয়া আমি খুজকাঢ়িলে আমাৰ ভৰিটোৱে পিছলে ঠেলাৰ দিছনাই হয় তেতিয়া আমি এনেকে ভাবিব পাৰো যে আমি ৰাস্তাটোৰ ওপৰত এটা ক্ৰিয়া কৰিলো ৰাস্তাটোৰ ওপৰত কি কৰিলো আমি এটা ক্ৰিয়া কৰিলো এইফালে তেতিয়া ৰাস্তাটোৱে আমাক আগফালে ঠেলিলে যেতিয়া আমি ৰাস্তাটো পিছফালে ঠেলাৰ নিচিনা এটা বল দিলো তেতিয়া ৰাস্তাটোৱে আমাক আগফালে ঠেলিলে সো এটো আমি কি বুলি ক'ব পাৰো প্ৰতিক্ৰিয়া এটোক আমি কি বুলি ক'ব পাৰো প্ৰতিক্ৰিয়া এতিয়া চোৱা নিউটনৰ গতিৰ তৃতীয় সূত্ৰৰ উদাহৰণ তোমালোকৰ দিবলৈ আহিব পাৰে তেতিয়া তোমালোকে এইটো এটা উদাহৰণ হিচাপে পাব পাৰা মই ক্লাছ নোটটো এটো দি দিছো যে যেতিয়া আমি ৰাস্তাত খুজ কাঢ়ো তেতিয়া ৰাস্তাটোৰ ওপৰত আমাৰ ভৰিগিটাৰে যেতিয়া পিছফালে এটা বল প্ৰয়োগ কৰো তেতিয়া ৰাস্তাটোৱে আমাক আগফাললে ঠেলি পঠায় সেইকাৰণে আমি আগফালে যাব পাৰো সো এটো এটা নিউটনৰ তৃতীয় গতিৰ সূত্ৰৰ উদাহৰণ হ'ব পাৰে আৰু এটা আমি চাই লওঁ এইটো চোৱা যদি আমি কওঁ এটা ৰকেটৰ কথা যে ৰকেটটো যেতিয়া ওপৰলে যায় তেতিয়া হলে কি হয় তোমালোকে দেখিছান নাই এফালে একদম পুৰা জুই ওলাই যায় সো তলফালে কি হয় এটা বল দিয়ে এটো হল ক্ৰিয়া এই ৰকেটটোৱে যেটো কৰিলে এটো হৈছে ক্ৰিয়া আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে কি হ'ব ৰকেটটো ওপৰলে যাব প্ৰতিক্ৰিয়া হিচাপে কি হ'ব এই ৰকেটটোৱে ওপৰলে গতি কৰিব সো প্ৰতিটো ক্ষেত্ৰতে দেখিছা বিপৰীতমুখী আৰু ই সমান হ'ব যিমানে বেছিকে ইয়াৰ ওপৰত ফোৰ্সটো দিয়া হ'ব সিমানে বেছিকে ৰকেটটো ওপৰলে যাব কথাটো বুজি পালো এতিয়া আমি আৰু আমি কি মানে বুজিব পাৰো ইয়াৰ ক্ষেত্ৰত চোৱা আচ্ছা এটা কাম কৰো অকনমান আমি পৰীক্ষাতনো কেনেকুৱা ধৰণেৰে লিখিম হেতু চাই লও উদাহৰণ বাৰু আমি কেবাটাও লৈ ললো তুমি এনেকে বুজি পাবা এই যেটো লাইন আছে তাক আমি গাণিতিকভাৱে যদি আমি লিখিবলৈ যাও কেনেকে লিখো চাবা ধৰি ললো এটো এটা বল ঠিক আছে মই ধৰি ললো যে এটো এটা বল এই বলটো এফালৰ পৰা গৈ আছিল আৰু ইফালৰ পৰা এটা বল আহিলে আৰু হেতু হৈছে এটো আৰু দুইটা ইয়াতে খুন্দিয়া লাগিলে ইটো হেতু খুন্দিয়া দিলে এতিয়া মই যদি ইয়াৰ ক্ষেত্ৰত কওঁ যে বল বিলাক কি হ'ব বল মানে কি বল বুলি ধৰিব পৰা বা যিকোনো দুটা বস্তু বুলি তুমি ধৰি লোৱা এই বস্তুটোৰ ভৰটো হৈছে m1 এই বস্তুটোৰ ভৰটো হৈছে m2 বা তুমি এনেকেও ধৰিব পাৰিবা যে এই বস্তুটোৰ ভৰ ma এই বস্তুটোৰ ভৰ mb বস্তুটোৰ নামটো দি দিলা a আৰু ইয়াৰ নামটো হৈছে b যেতিয়া দুটা বস্তুৱে খুন্দিয়া লাগিব তেতিয়া ইয়াক এফালে ঠেলিব আৰু ইয়াক তাৰ বিপৰীতে ঠেলিব হয় নহয় খুন্দিয়া লাগিলে কি হ'ব গাড়ী দুখনে যদি কেতিয়াবা খুন্দিয়া লাগে সো এইখনে ইয়াক এফালে ঠেলিব এইখনে ইয়াক এফালে ঠেলিব একে কথা সো এইফালে যেটো বল প্ৰয়োগ কৰিব কাৰ ওপৰত কৰিব সেই বলটো এৰ ওপৰত প্ৰয়োগ কৰিব আৰু কোনে প্ৰয়োগ কৰিব বি এ প্ৰয়োগ কৰিব তাক মই কি বুলি লিখিম চাবা দেই ফোৰ্স অন এ ডিউ টু বি অৰ্থাৎ এৰ ওপৰত বল বিৰ বাবে
আগতে a লিখিছো তাৰ মানে কি a ৰ ওপৰত কাৰ বাবে হেতু পিছত লিখো b ৰ বাবে আৰু এটো ভেক্টৰটো দি দিলো আমি এফাললে আৰু ইয়াৰ ওপৰত কোনফালে বল এটা প্ৰয়োগ হ'ব এটা বল প্ৰয়োগ হ'ব কাৰ ওপৰত b ৰ ওপৰত এটো b ৰ ওপৰত বল প্ৰয়োগ হৈছে কোনে কৰিছে স্যাৰ a কৰিছে সো মই কি লিখিম f b a ভেক্টৰ হ'ব এটা এই নিউটনৰ গতিৰ তৃতীয় সূত্ৰৰ যেটো গাণিতিক ৰূপ তাৰ মতে কি হ'ব যে এই যেটো বল হ'ব a ৰ ওপৰত আৰু b ৰ যেটো বল b ৰ ওপৰত যেটো বল হ'ব হেকিটা সমান হ'ব কিন্তু বিপৰীতমুখী হে কাৰণে আমি ইয়াত কি দিম এটা মাইনাস সাইনটো কি বুজাইছে যে এটা যদি বাওঁফালে আনটো সোঁফালে বা এটা যদি সোঁফাললে আনটো বাওঁফাললে সেই কথাটো আমি ইয়াতে বুজিব ক্লিয়াৰ আমি কি পঢ়ি আছো নিউটনৰ গতিৰ তৃতীয় সূত্ৰ আগৰ ক্লাছটোত কি পঢ়িছিলো নিউটনৰ গতিৰ মানে দ্বিতীয় সূত্ৰ আজিৰ ক্লাছটোত তোমালোকে ভৰবেগৰ সংৰক্ষণ বুলি এটা টপিক পঢ়িবলৈ এতিয়া পাবা যত এই দুইটা সূত্ৰ আহি যাব গতিকে আমাৰ ক্লাছ বিলাক সিৰিয়ালি সোৱাটো বহুত বেছি ইম্পৰ্টেন্ট টপিক বিলাক আমি এটা জাপ মাৰি ইটু গলে নহব সিৰিয়ালি তোমালোকে যেতিয়া পঢ়া ধুনিয়াকে পঢ়িবা তেতিয়া বা এই চ্যাপ্টাৰটো যেতিয়া ভালকে পঢ়িছা খৰচি মাৰি পঢ়িবা তেতিয়া তোমাৰ পিছৰ চ্যাপ্টাৰটোত আকৌ কিবা এটা বস্তু ওলালে হেতু বুজি পাত বেছি ভাল হ'ব ইটুৰ লগত হেতু জড়িত যেনেকৈ আমি গতি চ্যাপ্টাৰটোৰ কিছুমান কনসেপ্ট আমাৰ এই চ্যাপ্টাৰটোত আকৌ আহি থাকে দেই বস্তুবিলাক খৰচি মাৰি পঢ়ি যাবা এতিয়া আমি অকমান আগলৈ যাওঁ ইয়াত কি আছে চাওঁ তোমালোকৰ NCERT টেক্সটবুক খনৰ বা তোমালোকৰ পাঠ্যপুথিখনৰ মই একো বস্তুৱে স্কিপ কৰি যোৱা নাই সেই কাৰণে আমি ক'ব পাৰো যে আমি কেনেকৈ পঢ়িছো লাইন বাই লাইন একদম একো এটা বস্তু আমি তাত মিস কৰি যোৱা নাই যেটো বস্তু আমাৰ প্ৰয়োজনীয় একো বস্তু আমি এৰি নপঢ়ো সো এটো আমি এৰি না যাওঁ এটা উদাহৰণ দি থোৱা আছে ইয়াত বিশেষ বেলেগ একো বস্তু দেখুৱা নাই নিউটনৰ গতিৰ তৃতীয় সূত্ৰটো তুমি নিজেও ইভেন্ট ঘৰত কৰি চাব পাৰা কি কৰিবলৈ কৈছে মই তোমালোকক কৈ দিও শুনা এটো মই কৰি দেখাব পৰা হলে ভালে আছিল পিছত পাৰিলে কেতিয়াবা তোমালোকক মই কৰি এটা ভিডিও বনাই হলো দি দিম হা ইন্টাৰেষ্টিং লাগিব চাবা কি কৈছে চাবা দে এই ফাললে এখন আৰু এই ফাললে এখন ওয়ালৰ নিচিনাকে বা দুটা ফিক্স পইণ্ট তুমি লৈ লোৱা তাত তুমি এনেকে তার এডাল এনেকে লৈ লোৱা খুটা এডাল দেখিছানে এডাল খুটা তাৰ পিছত তাত তুমি এনেকে পাইপ এডাল এই বেলুনটোত মানে বেলুনটোত তুমি এটো বেলুন দেখিছা নাই বেলুনটো ফুলাই লৈছো তাৰ মুখখন বান্ধি দিছো আৰু তাত তুমি কি কৰিবা এনেকে পাইপডাল জিডাল তুমি লৈছিলা নহয় সেই পাইপডাল তুমি এই বেলুনটোৰ গাত আঠা লগাই এই খুটাডালৰ ভিতৰত ভৰাই লোৱা যাতে বেলুনটো ইয়াত ফ্ৰীলি এনেকে চলিব পাৰে কথাটো হেতুৱে এতিয়া তুমি ইয়াত যেতিয়া বেলুনটো ফুলাই ললা ইয়াৰ ভিতৰত কি সোমাই আছে বায়ু সোমাই আছে তুমি এই খুটাডাল যদি খুলি দিয়া কি হ'ব বায়ুখিনি এফালে ওলাই যাব তো বায়ুৱে কি কৰিব এফালে এটা হেঁচা প্ৰয়োগ কৰিব এটা চাপ দিব আৰু তুমি এটা বস্তু জানা চাপ মানে প্ৰেসাৰ আৰু প্ৰেসাৰ মানে কি F/A সো প্ৰেসাৰ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত দিয়া বল মুঠতে প্ৰেসাৰ যিফালে দিছে হেফালে এটা বল দিব সো এফালে বেলুনটোৱে যেতিয়া এটা বল দিব হেতু ক্ৰিয়া বুলি যদি তুমি ধৰা নিশ্চয় গম পাইছা কি হ'ব বেলুনটো এইফালে একদম কে গুছি যাব কেলে গুছি যাব কিয়নো বেলুনটোৱে এফালে যদি ক্ৰিয়া কৰিলে তাৰ প্ৰতিক্ৰিয়া হিচাপে বেলুনটো এফালে গতি কৰিব আৰু তুমি ইভাগেও তুমি দেখিছা যে কেনেবাকে তুমি বাৰ্থডে আছে কাবাৰ বেলুন ফুলাইছা হঠাতে কোনোবা এটা বেলুনৰ খুটাডাল খুল খাই থাকিলে বা হাতৰ পৰা এৰ খাই থাকিলে তো বেলুনটো একদম এনেকে এটা জিগজেগ মোশনত গুছি যায় কেলে গুছি যায় তো যেতিয়া বেলুনটোৱে আগফালে এটা হাৱা এৰি দিব এটা হেঁচা দিব তাৰ বিপৰীত দিশত কি কৰিব বেলুনটোৱে গতি কৰিব এটো নিউটনৰ গতিৰ তৃতীয় সূত্ৰ কিন্তু তাত স্যাৰ বেলুনটোটো এনেকে না যায় এনেকে যায় কেলে যায় সো হেনেকে না যাবৰ কাৰণে আমি ইয়াত খুটাডাল লগাই দিছো এটো ফালে মুৰ কৰি আছে যদি বেলুনটোৱে এফালে ঠেলিছে এনেকে গল আকৌ হঠাৎ বেলুনটো এনেকুৱা হৈ গল আকৌ এফালে ঠেলিলে সো এখানে এটা জিগজেগ মোশনত গুছি যায় কিন্তু এটা সৰল ৰৈখিকভাৱে এনেকে ধৰণে তুমি যদি গতিটো তাৰ চাব বিচাৰা তেতিয়াহলে তুমি এনেকে ধৰণে এৰেঞ্জমেন্টটো কৰিব লাগিব যে এই যেটো বেলুনটো তুমি ললা মই এটা দেখাই দিও হা এই যেটো বেলুনটো তুমি ললা নহয় এই বেলুনটোতে তাৰ মানে তুমি কি কৰিবা এনেকে পাইপ এডাল লগাই দিবা নিজেও কৰি চাব পাৰা চাবাচোন তো তেতিয়া হে পাইপডালৰ মাজেদি যেতিয়া হুটাটো এনেকে পাৰ হৈ যাব ন তেতিয়া বেলুনটো ধুনিয়াকে এটা পূৰ্ণ ৰাস্তাত এনেকে গুছি যাব নিউটনৰ গতিৰ তৃতীয় সূত্ৰৰ কাৰণে আৰু এটা বস্তু তোমালোকক দি থোৱা আছে এটো চোৱা একচুয়ালি এটা কথা দেই নিউটনৰ গতিৰ তৃতীয় সূত্ৰৰ কাৰণে হে গতি কৰা নাই হি গতি কৰিছে নেচাৰেলি বাট গতি কৰোতে তাত সূত্ৰটো আহিছে চোৱা যদি তুমি আজি নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ নাজানি তৃতীয় সূত্ৰ নাজানিলাহেতেন তেতিয়া কি বেলুনটো পিছফাললে নগলহেতেন নি হা গলহেতেন স্যাৰ যদি তুমি নিউটনৰ গতিৰ তৃতীয় সূত্ৰ নাজানিলাহেতেন তেতিয়াহলে তুমি খুজ কাঢ়িব নোৱাৰিলাহেতেন তেতিয়াহলে তুমি নাওখন বঠা মাৰি আগলৈ যাব নোৱাৰিলাহেতেন স্যাৰ সব পাৰিলোহেতেন তাৰ মানে আমি সায়েন্স যদি নাজানো তথাপিতো আমি সায়েন্স ডেইলি লাইফত ব্যৱহাৰ কৰিয়ে থাকো হেতুহে ইন্টাৰেষ্টিং কথা সায়েন্স নাজানিলেও আমি ডেইলি লাইফত সায়েন্স ব্যৱহাৰ কৰিয়ে থাকো এতিয়া এনেকুৱা ধৰণৰ এক্সপেৰিমেন্ট বিলাক আমাক এটা কাৰণে কৰিবলৈ দিছে যাতে আমি ব্যৱহাৰ কৰি থকা বস্তুবিলাক আমাৰ কিতাপৰ হে লিখি থোৱা বস্তুবিলাকৰ লগত আমি কেনেকৈ মিলাব পাৰো তাৰ
কিতাপৰ লিখি থোৱা লাইনবিলাক বা এই যেতিয়া সূত্ৰটো আহি গ'ল তেতিয়া আমি দেখি থকা বস্তুবিলাকক আমাক আৰু অলপ ভালকৈ ভাবিবলৈ দিলে তুমি এনে আনকালে যেনিবা এনেকুৱা আছিলে নাওখন মাৰি আছো আগলৈ গৈ আছে কিন্তু তাক বস্তুটোত ভাবিবলৈ যে এনেকুৱা বস্তু আৰু ঢেৰ আছে পৃথিৱীত গোটেই বস্তুবিলাক একেলগ কৰি এটা সূত্ৰ যে কেৱল এনেকুৱা নহয় যে নাওখন বঠা মাৰিলেহে আগলৈ যায় তুমিও ভৰিটোৱে ঠেলিলে আগলৈ যায় চাইকেলখনৰ পেডেল পিছলৈ মাৰিলে চাইকেলখন আগলৈ যায় বেলুনটো খুলি দিলে হাৱা আগফালে গ'লে পিছলৈ যায় বন্দুকটো গুলিয়াই দিলে গুলিটো আগলৈ গ'লে বন্দুকটো গুলিটোৱে পিছফালে ঠেলি দিয়ে সো গোটেই বস্তুবিলাক একে ধৰণৰ বস্তুবিলাক একেলগ কৰি দিয়াৰ ফলত আমি যেটো বস্তু পাওঁ হেতু এটা সূত্ৰ আৰু এটোৰ ওপৰত ধাৰণা কোনে কৈছিলে নিউটনে যে সকলোবিলাক বস্তুৰ ক্ষেত্ৰতে এনেকুৱা হ'ব হি যিমানটো ক্ৰিয়া দিব তাৰ বিপৰীত দিশত এটা সমান প্ৰতিক্ৰিয়া পোৱা যাব কথাটো হেতু ইয়াত আমি কি কৰিছো এটা টেষ্ট টিউবৰ নিচিনাকৈ লৈছো ইয়াৰ ওপৰত এটো দেখিছা এটো কৰ্কৰ এটা হাফৰ এই যে হোমিওপ্যাথিকৰ আগতে পিছে আছিলে আজিকালি প্লাষ্টিকৰ হাফৰে পায় এনেকুৱা ধৰণৰ এটা হাফৰ এনেকৈ লগাই লোৱা হৈছে খুব টানকেও নহয় আৰু ইয়াতে কি কৰা হৈছে একিনিমান পানী লৈ প্লানি আমি গৰম কৰিছো যেতিয়া পানীখিনি গৰম হ'ব ইয়াত কিহৰ সৃষ্টি হ'ব ভাপৰ সৃষ্টি হ'ব আৰু এই ভাপখিনিয়ে কি কৰিব লাহে লাহে এই হাফৰটোৰ ওপৰত এটা বল প্ৰয়োগ কৰিব আৰু এটা সময়ত তুমি দেখিবা যে ফটাৰকে হাফৰটো ইয়াৰ পৰা ওলাই গুচি যাব আৰু যেতিয়া হাফৰটো এফালে ওলাই গুচি যাব তুমি ধৰি ল'ব পাৰিবা যে হেতু হৈছে একচন বা হেতু হৈছে ক্ৰিয়া তাৰ ৰিঅ্যাকচন কোনফালে হ'ব স্যাৰ বিপৰীত দিশত তেতিয়া তুমি দেখিবা যে এই যেটো টেষ্ট টিউবটো লৈছা হেতু এজ এ ৰিঅ্যাকচন এফালে যেহেতু এটা বল পাব গতিকে টেষ্ট টিউবটো এফালে গতি কৰিব তুমি এনেকৈ ধুনীয়াকৈ ওলমাই ৰাখিছিলা হাফৰটো যেতিয়া এফালে ওলাই গুচি যাব তাৰ ৰিঅ্যাকচন হিচাপে কি হ'ব টেষ্ট টিউবটো নিজে এফালে গতি কৰিব হেতুৱে আমাক এই যেটো ক্ৰিয়াকলাপ দিয়া হৈছিল চিত্ৰ 9.16 দি হেতুত আমাক কোৱা হৈছে কথাটো বুজি পালা ওকে এতিয়া আমি আগত যাম চোৱা এইটো বহুত ইম্পৰ্টেন্ট তোমালোকৰ এক্সামৰ বাবেও বহুত ইম্পৰ্টেন্ট আমি ধুনীয়াকৈ বুজি পাব লাগিব মুখস্থ একদম কৰিব নোৱাৰো এটো কি আছে যে ভৰবেগৰ সংৰক্ষণ সায়েন্স মুখস্থ কৰাৰ কথা একদম পাহৰি যোৱা তুমি গোটেই জীৱনৰ কাৰণে যে জিদিনাহনি তোমাৰ এনেকুৱা লাগিব যে মই সায়েন্স মুখস্থ কৰিছো হেদিনাহনিৰ পৰা তুমি সায়েন্স বেয়া পাবলৈ আৰম্ভ কৰি দিবা হেতু মোৰ ফালৰ পৰা গ্যাৰান্টি আছে জিদিনাহনিৰ পৰা তুমি সায়েন্স মুখস্থ কৰিবলৈ আৰম্ভ কৰিবা সায়েন্সেও তোমাক বেয়া পাব আৰু তুমিও সায়েন্সক বেয়া পাবলৈ আৰম্ভ কৰি দিবা সায়েন্সক জিদিনাহনিৰ পৰা বুজিবলৈ আৰম্ভ কৰিবা হেদিনাহনিৰ পৰা তুমিও সায়েন্স ভাল পাবলৈ আৰম্ভ কৰিবা আৰু সায়েন্সেও তোমাক ভাল পাবলৈ আৰম্ভ কৰিব বুজি পাইছানে সো প্ৰতিটো বস্তু আমি বুজি পাম আৰু পাৰিলে আমি নিজৰ ভাষাত লিখিম মোৰ ভাষাটো নহয় সাৰৰ ভাষাৰে সাৰে ধুনীয়াকৈ নোটছ দি দিছে সাৰৰ নিচিনাকৈ লিখিম নহয় বুজি পোৱা বস্তুটো তুমি নিজৰ ভাষাটো লিখিব পাৰা এতিয়া আমাক যেটো কোৱা হৈছে যে ভৰবেগৰ সংৰক্ষণ অৰ্থাৎ কনজাৰভেশন অফ মোমেন্টাম মানে হৈছে ভৰবেগ ইয়াৰ আগৰ ক্লাছত আমি পঢ়িছিলো যে ভৰবেগ মানে কি নামেই হৈছে ভৰবেগ আমি কৈছিলো যে ভৰ আৰু বেগৰ যেটো পূৰণ ফল তাক আমি কি বুলি কওঁ স্যাৰ ভৰবেগ বুলি কওঁ যেনেকৈ ধৰি লোৱা মই ক'লো যে এটা বস্তু আছে এই বস্তুটোৰ যেটো ভৰ হেতু হৈছে 2 কিলোগ্ৰাম আৰু সেই বস্তুতে 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে গতি কৰিছে খুদিলো যে ইয়াৰ ভৰবেগ কিমান তুমি কবা স্যাৰ ইয়াৰ ভৰ হৈছে 2 কিলোগ্ৰাম আৰু বেগ হৈছে 5 মিটাৰ পাৰ সেকেন্ড দুটা এসআই এককত আছে সো 2 5 গুণ কিমান হ'ব 10 সো 10 আৰু ইয়াৰ এককটো কি লিখিবা স্যাৰ ভৰৰ একক কিলোগ্ৰাম বেগৰ একক মিটাৰ পাৰ সেকেন্ড গতিকে কি লিখিম কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড ডিটেইলত আমি আগৰ ক্লাছত এইবিলাক বস্তু ডিসকাস কৰিছো যেতিয়া আমি ইয়াৰ লগত আকৌ কি পঢ়িছিলো নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ আটাইতকৈ ইম্পৰ্টেন্ট যেটো বা অকমান বুজাত যেটো টান লগা হেতু হৈছে নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ আমি খৰচি মাৰি আগৰ ক্লাছত পঢ়িছো ভালকে যদি তুমি ক্লাছটো চোৱা নিশ্চয় বুজি পাবা তাৰ পিছত এখিনি বস্তু আৰু বেছি সহজ লাগিব চোৱা কিয়নো এতিয়া আমি নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰ ব্যৱহাৰ কৰিবলৈ গৈ আছো কথাটো হ'ল যে বাহিৰৰ পৰা কোনো অসন্তুলিত বল প্ৰয়োগ নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ সংঘাতৰ পিছৰ মুঠ ভৰবেগৰ হৈতে সমান এটা চিত্ৰ যদি তুমি ইয়াত আঁকি নোলোৱা তুমি এটো একো বুজি নোপোৱা সো তুমি লাইনটোলে পিছত যাবা মই চিত্ৰটো আঁকি আছো চোৱা মই ক'লো একদম ধুনীয়াকৈ মন কৰিবা দেই মই তিনটা চিত্ৰ এটা দেখাম প্ৰথমতে ক'লো যে এটা বস্তু আছিল নামটো হৈছে এ আৰু এটা বস্তু আছিল যিকোনো এটা বস্তু হয়তো এটা বল হ'ব পাৰে বা যিকোনো কিবা এটা হয় সো মই ক'লো যে ইয়াৰ যেটো ভৰ হেতু ma আৰু ইয়াৰ যেটো ভৰ হেতু mb কেলে ক'লে স্যাৰ ধৰি ললো এটো বস্তু a আৰু এই বস্তুটোৰ নামটো b যিয়ে নহক লাগে তাতি গতি কৰি আছিল তাহাঁতি কি কৰি আছিল গতি কৰি আছিল আৰু কিমান বেগেৰে গতি কৰি আছে মই হেতু ক'লো যে ই এটা গতি কৰি আছিল u a বেগেৰে আৰু u গতি কৰি আছিল কি ub যেহেতু b দিছো a ৰ কাৰণে a দিছো u কেলে দিছে
প্ৰাৰম্ভিক বেগ হিচাপে ধৰিছোঁ এইটোত এটা কণ্ডিশ্যন ধৰিলোঁ যিটো 1 নম্বৰ কেছ এইটো মই কি বুলি ক'লোঁ যে কেছ 1 প্ৰথমতে এনেকুৱা হৈ আছে তাৰপিছত কি হ'ল জানা তাৰপিছত বলকেইটা এনেকৈ ধৰি লোৱা এনেকৈ মাৰ্বল এটা আগেদি গৈ আছে পিছফালে বেলেগ এটা মাৰ্বল গৈ আছে গৈ ইটোৱে সিটো কি কৰিব খুন্দিয়াই দিলে ছাপ'জ ই বেগেৰে গৈ ইয়াক খুন্দিয়াই দিলে সদায় কি হ'ব এনেকৈ খুন্দিয়াই দিয়াৰ পিছত এই আগৰ বস্তুটো যিমান বেগত গৈ আছিলে সি তাতকৈ অলপ বেছি বেগ পাব পিছৰ বস্তুটোৰ বেগটো কমি যাব অৰ্থাৎ বেগৰ সলনি হ'ব খুন্দা খোৱাৰ আগত যিটো বেগ আছিলে সেই বেগটোক মই ধৰি লৈছোঁ প্ৰাৰম্ভিক বেগ আৰু খুন্দা খাব নহয় খোৱাৰ পিছত যিটো বেগেৰে যাব আমি এটা ধৰিবলৈ গৈ আছোঁ তাক অন্তিম বেগ কিন্তু চোৱা মই ইয়াত তোমালোকক উদাহৰণ হিচাপে এই বলকেইটা মই লৈ পেলানি বুজাই দিছোঁ যেনিবা এই বলটো আগে আগে গৈ আছে এই বলটো পিছে পিছে গৈ আছে ই গৈ আছে ই পিছে পিছে বেছি স্পীডত গৈছে গৈ খুন্দা মাৰি দিলে চ' এহেঁতি গৈ থাকোঁতেও ইয়াৰ বেগটো একে থাকিব বুলি ক'ব পাৰিবা নেকি মন কৰিবা যেতিয়ালৈকে খুন্দা নামাৰে তেতিয়ালৈকে মই তাৰ বেগটো কি বুলি ধৰিছোঁ ইয়াৰ ইউ এ বুলি ধৰিছোঁ ইয়াৰ ইউ বি বুলি ধৰিছোঁ তাৰমানে বেগৰ পৰিৱৰ্তন হোৱা নাই কিন্তু ইয়াত যদি ঘৰখন আহে তুমি ভাবাচোন এটা বল এনেকৈ গৈ আছে পকা এখনত চলি গৈ আছে ইউ গৈ আছে তো গৈ থাকোঁতে এনেকুৱা হ'ব নেকি যে এই যিটো বল আছে এই বলটোৰ পিছে পিছে যেতিয়া ই যাব এহেঁতৰ বেগটোতো সলনি হ'ব পাৰে একেটাই থাকিব বুলি কথা নাই কিন্তু মই কি বুলি ধৰিছোঁ যে খুন্দা খোৱাৰ আগলৈকে যিটো আছে সেইটোৱে আছে খুন্দা খোৱাৰ পিছত আকৌ বেলেগ এটা হৈছে আৰু খুন্দা খোৱাৰ পিছত যিকেইটা বেগ হৈছে সেইকেইটা এটা এনেকুৱা বেগ হৈছে যে খুন্দা খোৱাৰ পিছত ছাপ'জ তুমি এনেকৈ ভাবা যে প্ৰথমতে গৈ আছিলে ই 5 মিটাৰ পাৰ ছেকেণ্ড ই গৈ আছিলে 3 মিটাৰ পাৰ ছেকেণ্ড খুন্দা খালে তাৰপিছত খুন্দা খোৱাৰ পিছত ছাপ'জ ই গৈ আছে 5 মিটাৰ পাৰ ছেকেণ্ড ই গৈ আছে 3 মিটাৰ পাৰ ছেকেণ্ড সিমানতে গৈ আছে সলনি হোৱা নাই সেইটো কেতিয়া নহ'ব যেতিয়া বাহিৰৰ পৰা কোনো বল প্ৰয়োগ কৰা নহ'ব সেইকাৰণে মই কৈছোঁ যে বাহিৰৰ পৰা কোনো অসন্তুলিত বল যেতিয়ালৈকে প্ৰয়োগ কৰা নহয় নহ'লে এই বলটো গৈ আছে সি খুন্দা খোৱাৰ আগলৈকে একেটা বেগতে গৈ থাকিব পাৰে বুলি কি কথা আছে ঘৰখনো যদি বিপৰীত দিশত আহে তেতিয়াও লাহে লাহে তাৰ বেগটো সলনি হ'ব পাৰে কথাটো বুজি পাইছানে আমি চিম্পল কৰি লওঁ প্ৰথমতে মুঠতে এটা বল আছে এইটো এটা বল আছে এইটো ছাপ'জ তাহাঁতি গতি কৰি আছে ইয়াৰ বেগটো হৈছে ইউ এ আৰু ইয়াৰ বেগটো হৈছে ইউ বি এটা প্ৰাৰম্ভিক বেগেৰে গতি কৰি আছে আৰু বাহিৰৰ পৰা মই কোনো বল দিয়া নাই তাহাঁতি বিন্দাছ গৈ আছে এইটো হৈছে কেছ 1 তাৰপিছত মই কেছ 2 লে যাওঁ হা কেছ 2 লে যাওঁ চ' কেছ 2 লে যেতিয়া মই যাম তাত মই ক'লোঁ যে এইবাৰ বলকেইটাক খুন্দিয়াই দিলে ধুম ধাম খুন্দা মাৰি দিলে এটা সংঘৰ্ষ হৈ গ'ল তাহাঁতৰ মাজত এইটো আছিলে আমাৰ এটা বল আৰু এইটো আছিলে আমাৰ এইটো বল দুইটা বলে কি কৰি দিলে খুন্দা মাৰি দিলে আৰু মই ক'লোঁ যে এতিয়া এইটো এ বলটো আৰু এই বি বলটোৰ ওপৰত ইটোৱে সিটোৰ ওপৰত এটা বল লগাব কেনেকৈ বল লগাব ছাৰ তুমি গম পাইছা কেনেকৈ বল লগাব এটা ফ'ৰ্চ এইফালে কাৰ ওপৰত আহিব এৰ ওপৰত আহিব কাৰ কাৰণে আহিব ছাৰ বিৰ কাৰণে আহিব এটা বল ইয়াৰ ওপৰত আহিব কাৰ ওপৰত আহিব বিৰ ওপৰত আহিব কাৰ কাৰণে আহিব বিৰ ওপৰত এৰ কাৰণে আহিব চ' এইফালে মই এটা বল দেখালোঁ এতিয়া মই কি ক'ম এইটো যেনিবা তুমি ধৰি ল'লা কি বুলি এইটো ছেকেণ্ড কেছ যে ছেকেণ্ড কেছটোত মই কি দেখাইছোঁ যে বলকেইটা খুন্দা খুন্দি কৰিছে তাৰপিছত কি হ'ব কোৱাচোন খুন্দা খুন্দি কৰাৰ পিছত এবাৰ তাহাঁতি আকৌ গতি কৰিব বেলেগ বেলেগ বেগেৰে চ' এইবাৰ মই ক'লোঁ যে এ যিটো বেগেৰে গতি কৰিলে নহয় এ যিটো বেগেৰে গতি কৰিলে সেইটো এটা বেলেগ কিবা এটা হ'ব এতিয়া আৰু বি এ যিটো বেগেৰে গতি কৰিব সেইটো বেলেগ কিবা এটা হ'ব ঠিক আছে এ যিটো বেগেৰে গতি কৰিলে মই ছাপ'জ তোমালোকক ক'লোঁ যে তাৰ ভৰটো বেলেগ হ'ব নেকি নহয় ছাৰ একেই থাকিব খুন্দা খোৱাৰ পিছত তাৰ ভৰটো একে থাকিব বাট ই এবাৰ গতি কৰিলে ভি বেগেৰে বাট এৰ বাবে আমি ক'লোঁ ভি এ ইও গতি কৰিলে অন্তিম বেগ ভিৰে কিন্তু তাৰ বাবে মই বেগটো ক'লোঁ কি বুলি ভি পি বুলি ক'লোঁ হ'ব এতিয়া মই ক'লোঁ যে এইটো কেই নম্বৰ কেছ হৈ গ'ল এইটো 3 নম্বৰ কেছ হৈ গ'ল কেই নম্বৰ কেছ হৈ গ'ল 3 নম্বৰ কেছ একেটা বলে বা একে দুটা বলে মই তিনিটা কণ্ডিশ্যনত দেখাইছোঁ প্ৰথমতে দেখাইছোঁ তাহাঁতি গৈ আছে এটা বেগেৰে তাহাঁতৰ এটা ভৰ আছে তাৰপিছত খুন্দা খালে তাৰপিছত আকৌ খুন্দা খোৱাৰ পিছত আকৌ তাহাঁতি বেলেগ এটা বেগেৰে গৈ আছে কিন্তু মই কি কৰিছোঁ এই বলকেইটা ইটোৱে সিটোক দিয়া বলৰ বাহিৰে বাহিৰৰ পৰা কোনো তাহাঁতক একো বল দিয়া নাই ইভেন তাত ঘৰখনো নাই বুলি মই ধৰি লৈছোঁ হ'ব এতিয়া চোৱা ভৰ বেগ মানে কি আছিলে ভৰ আৰু বেগৰ পূৰণফল আছিলে ছাৰ আচ্ছা ঠিক আছে তেতিয়াহ'লে মই যদি কওঁ এই সংঘৰ্ষ হোৱাৰ আগত আৰু পিছত চাম কি বুলি কৈছে চোৱা যে বাহিৰৰ পৰা যেতিয়ালৈকে আমি বল প্ৰয়োগ নকৰোঁ তেতিয়ালৈকে কি হ'ব যে দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পিছৰ মুঠ ভৰবেগ সংঘাত ইয়াত হৈছে তাতকে আগৰ কেছ এইটো তাতকে পিছৰ কেছ এইটো এইটো কোনটো কেছ এইটো হৈছে বিফৰ আগৰ আৰু এইটো কোনটো কেছ এইটো হৈছে আফটাৰ সংঘাতৰ পিছৰ মুঠ ভৰবেগ সমান হৈ থাকিব তাৰমানে ইয়াত যদি তুমি মুঠ ভৰবেগ উলিওৱা কিমান আহিব চোৱা ভৰবেগ মানে ভৰ আৰু বেগৰ পূৰণফল ছাৰ ইয়াৰ ভৰবেগ কিমান আহিব এম এ ইউ এ ইয়াৰ ভৰ ইয়াৰ বেগ হয়নে ইয়াৰ কিমান আছিলে ভৰ এম বি ইয়াৰ
mb আৰু ইয়াৰ বেগ কিমান আছিলে সংঘাতৰ আগত ub তো তাহাঁতৰ যোগফল তাৰ মানে মুঠ ভৰবেগ আৰু সেইটো কাৰ সৈতে ইকুৱেল হ'ব সমান হ'ব সংঘাতৰ পিছৰ মুঠ ভৰবেগ সমান হ'ব কি হ'ব বুলি কৈছে সমান হ'ব কাৰ সৈতে সমান হ'ব সংঘাতৰ পিছৰ ভৰবেগ সংঘাতৰ পিছত কি হৈছে ভৰবেগ তোমালোকে দেখিছা যে ইয়াৰ ভৰ ইয়াৰ বেগ ইয়াৰ ভৰ ma ইয়াৰ ভৰ হৈছে va সো তুমি লিখিবা ma va প্লাস ইয়াৰ ভৰবেগ কিমান হ'ব mb vb mb vb সো এইটোৱেই হৈছে আমাৰ ভৰবেগ সংৰক্ষণ সো সংৰক্ষণ তাৰ মানে সংৰক্ষণ বস্তুতে কি বুজায় যে হলনি হ'বলৈ নিদিয়ে একে থাকে দুটা বস্তুৰ মাজত যেতিয়া সংঘাত হ'ব মেইন কথা হেতুৱে সংঘাত হোৱাৰ আগত যেটো মুঠ ভৰবেগ আৰু সংঘাত হোৱাৰ পিছত যেটো মুঠ ভৰবেগ আমি ক'ব পাৰো এটো প্ৰাৰম্ভিক ভৰবেগ ইয়াক ক'ব পাৰো আমি অন্তিম ভৰবেগ আমি কি বুলি ক'ব পাৰো এই প্ৰথমটোক আমি ক'ব পাৰো প্ৰাৰম্ভিক ভৰবেগ আৰু এটুক আমি কি বুলি ক'ব পাৰো অন্তিম ভৰবেগ এই ভৰবেগ কেটা কি হ'ব সমান হৈ থাকিব একে থাকিব মুঠ ভৰবেগ একে থাকিব আৰু তাকেই কোৱা হয় ভৰবেগ সংৰক্ষণৰ সূত্ৰ বুলি কোৱা হয় বা কনজাৰভেশ্যন অফ মোমেন্টাম বুলি কোৱা হয় কথাটো বুজি পালো এটা এই বস্তুটো আমি প্ৰমাণ কৰিবলৈ যাব লাগিব এই যেটো মই বস্তু তোমালোকক বুজালো নহয় এই বস্তুটো প্ৰমাণ কৰিবলৈ যাব লাগিব ঠিক আছে সো প্ৰমাণ কৰিবলৈ মই কেনেকৈ যাম চোৱা একদম ইজি এটা ওয়ে একদম ইজি মই কি বুলি কলো যে এই বস্তু কেইটাই যেতিয়া ইটোৱে হিটোৰ ওপৰত এটা বল প্ৰয়োগ কৰিব আমি তাৰ পৰা যাব পাৰো চোৱা বস্তুটোৰ ভৰ কি আছিল ma ইয়াৰ কি আছিল mb ইটোৱে হিটোৰ ওপৰত দিয়া বল কি আছিল ইয়াক এফালে দিছিলে কাৰ ওপৰত a ৰ ওপৰত কোনে দিছিলে b a f a b এটো কাৰ ওপৰত বল b ৰ ওপৰত কোনে দিছে a f b a b ৰ ওপৰত a দিয়া বল ঠিক আছে এতিয়া আমি এটা বস্তু লিখিব পাৰো চোৱা কি লিখিব পাৰো যে নিউটনৰ গতিৰ তৃতীয় সূত্ৰ আমি দুটা সূত্ৰৰে সহায় লম প্ৰথম সূত্ৰ আৰু দ্বিতীয় সূত্ৰ দুইটাৰে সহায় লম চোৱা আমি লিখিম কি যে নিউটনৰ গতিৰ তৃতীয় সূত্ৰ মতে কি হ'ব আমি কেইটামান বস্তু ইয়াত ধৰি লম কি ধৰি লম যে ধৰা হল ma আমি লিখি দিও নেকি এইখিনি বস্তু ইয়াত কাখতে মই লিখি দিও সেইখিনি বস্তু তোমালোকে এফালে প্ৰথমতে নোট কৰি লবা কি বুলি লিখিবা মই নোটটোত বাৰু দিয়ে দিছো যে ধৰা হল কি লিখিবা ma এটো কি হয় a ৰ ভৰ mb কি হয় b ৰ ভৰ এনেকে ধৰি লবা ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা যে ua টো হৈছে কি a প্ৰাৰম্ভিক বেগ আমি বাকি কিটা চিত্ৰ একচুয়ালি ইয়াত আঁকিব লাগিব যিকিটা মই এতিয়া আঁকি দিলো ধুনিয়াকে হেকিটা আঁকি লবা তাৰ পিছত ub টো কি হ'ব b প্ৰাৰম্ভিক বেগ ঠিক আছে তাৰ পিছত va কি হ'ব a অন্তিম বেগ হেকত গৈ যেটো বেগ হ'ব অন্তিম বেগ আৰু vb টো কি হ'ব b ৰ অন্তিম বেগ কথাটো বুজি পালো এইখিনি বস্তু তোমালোকে লিখি লবা তাৰ পিছত চিত্ৰটো মই যেটো আঁকিছিলো এতিয়া হেতু আঁকিবা আমি এটো চিত্ৰৰ পৰা আমি লৈ লব পাৰো যে নিউটনৰ গতিৰ তৃতীয় সূত্ৰ মতে আমি কি লিখিব পাৰো আমি লিখিব পাৰো যে FAB is equals to FBA আগত আহিব কি মাইনাস c হলে তাৰ পিছত আমি নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ লাষ্ট ক্লাছত পঢ়িছিলো তাত আমি কি বুলি কৈছিলো যে বস্তু এটাৰ ওপৰত প্ৰয়োগ কৰা যেটো বল হেতু সমানুপাতিক হয় কাৰ হতে ভৰবেগ পৰিৱৰ্তনৰ হাৰ ভৰবেগ পৰিৱৰ্তন মানে হেকত ভৰবেগ কিমান হল প্ৰথমতে ভৰবেগ কিমান আছিল ডিভাইডেড বাই সময় ইয়াত আমি সমানুপাতিক ধ্ৰুৱক এটা আনিছিলো মই বা মনত প্লাই দিও হেতু আছিল k সো k mv mu ডিভাইডেড বাই কি আছিল t আছিল আৰু কৈছিল যে k টো তাত 1 হয় কেনেকে হয় আমি দেখাইছিলো তেতিয়া আমি কম যে mv mu ডিভাইডেড বাই t আৰু ইয়াক আমি এনেকেও লিখিব পাৰো m টো কমন লৈ ললে m into v minus u divided by t f is equals to m into v minus u by t এটো পাইছিলো তেতিয়াহলে এই বস্তুখিনি যদি আমাৰ মনত পৰিছে তেতিয়াহলে আমি ইয়াত এটা বস্তু লিখিম চাবা যে ab যেটো বল আছে তাক মই কি বুলি লিখিম এটো মতে m এতিয়া ab বুলি কোৱাৰ লগে লগে আমি কি বুলি বুজিছো যে a ৰ ওপৰত বল ba বুলি কলে বুজি পাম b ৰ ওপৰত বল তে a ৰ ওপৰত সো a ৰ কিহৰ কথা কম a ৰ ভৰৰ কথা কম যাৰ ওপৰত বলটো সো এইটো কাৰ ভৰ বুলি কম a ৰ ভৰ যেটা FAB বুলি কম v - u তাৰ মানে a ৰ হেকত বেগ কিমান হৈছিল a ৰ হেকত বেগ হৈছিল va - a ৰ হেক প্ৰথমতে বেগ কিমান আছিল ua
ডিভাইডেড বাই কিমান সময় ধৰি লোৱা তুমি এই সংঘৰ্ষকেইটাৰ মাজত গৈ আছিলে বলটো বেগ এটাত গৈ আছিলে ইউ এ আছিলে তাৰপিছত বেগটো কিমান হৈ গ'ল ভি এ হ'ল সো এই গোটেই সময়খিনি কিমান লাগিলে বেগটো ইউ এৰ পৰা ভি এ হোৱালৈকে বা ইউৰ পৰা ভি হোৱালৈকে কিমান সময় লাগিল টি সময় লাগিল গতিকে মই ইয়াত সময়টো কি লিখি দিলোঁ টি সংঘৰ্ষটো টি সময়ত সংঘটিত হ'ল এইফালে থাকিব কি মাইনাছ এটা আছে তাৰপিছত এইফালে কি কৰিবা বিৰ ওপৰত এৰ বাবে ফ'ৰ্চ সো বলটো কাৰ ওপৰত বিৰ ওপৰত সো ইয়াত ভৰটো কাৰ লিখিবা বি লিখিবা ভি মাইনাছ ইউ অন্তিম বেগ কাৰ কাৰণে লিখিবা বিৰ কাৰণে লিখিবা বিৰ কথা পাতি আছে এইফালে বিৰ ওপৰত বেগ এৰ কাৰণেহে বিৰ ওপৰত আৰু ইউটো কি লিখিবা ইউটো কাৰ কাৰণে লিখিবা বিৰ কাৰণে আৰু তলত কি লিখিবা সময়টো কি হ'ল যে কিমান সময়ত সেই ঘটনাটো হ'ল তাৰমানে বুজি পাইছা এতিয়া মই ক'লো যে ইয়াতে টি টিটো কেনচেল কৰি যাব তলে তলে আছে সো এইফালে কি থাকিব ছাৰ আৰু এটা মাইনাছ থাকিলে আমি এটা ভুল নকৰিবা এইফালে সদায় ব্ৰেকেটটো লৈ ল'বা নহ'লে পিছত গণ্ডগোল হৈ যাব সো এম এ ইনটু ভি এ পালো আমি ইয়াৰ পৰা ইয়াত পালো আমি এম এ ইনটু ইউ এ ইয়াৰ পৰা আমি পালো মাইনাছে প্লাছে কি হ'ব মাইনাছ এম বি ইনটু ভি বি আৰু মাইনাছে প্লাছ এম বি ইনটু ইউ বি বছ এইখিনিলৈকে আমি চাগে বুজি পাই গ'লো হা এইখিনিলৈকে আমি চাগে বুজি পাই গ'লো মোক প্লিজ তোমালোকে কমেণ্টত একদম ধুনীয়াকৈ জনাই দিবা বুজি পাইছানে নাই বুজা মোৰ বুজাই থাকোঁতে একদম চিন্তা হৈ থাকে ল'ৰা ছোৱালীকেইটা বুজি পাব নাই বাৰু চ' সেই চিন্তাটো এটলিষ্ট নাইকিয়া কৰি দিবা যাতে নেক্সট ভিডিঅ'টো বনাওঁতে মই গম পাওঁ এনেকৈ বুজালেতো এটলিষ্ট সিহঁতি বুজি পাব ঠিক আছে এইটো কিন্তু জনাবা দেই বুজি পাইছানে মোক জনাবা এইটো এলাহ নকৰিবা মই কিমান কষ্ট কৰি ক্লাছটো কৰি আছোঁ চ' এই মেছেজটো লিখি দিবলৈ এই কমেণ্টটো লিখি দিবলৈ এটলিষ্ট তোমালোকে এলাহ নকৰিবা যে বুজি পাইছানে নাই বুজা সেইটো বস্তু জানিবলৈ বহুত মন যায় আমাৰ চোৱা এতিয়া মই এটা কাম কৰিম যেহেতু তুমি দেখিছা যে মই কি বুলি প্ৰমাণ কৰিব লাগে যে সংঘাতৰ আগৰ আৰু সংঘাতৰ পিছৰ বুলি কোৱাৰ লগে লগে অন্তিম আগৰ বুলি কোৱাৰ লগে লগে প্ৰাৰম্ভিক হয়নে সো এতিয়া মই কি কৰিম ইয়াত প্ৰাৰম্ভিক বস্তুটো কোনে বুজাব চোৱা তুমি যদি এম এ এম বি এইবিলাক চোৱা সি খুন্দা খোৱাৰ আগতো তাৰ ভৰটো যিমান আছিল পিছতো সিমানে থাকিব সো সলনি কি হ'ব বেগ সলনি হ'ব সো আগত বুলি কোৱাৰ লগে লগে কোনবিলাক থাকিব তাত ইউ থাকিব ইউ এ ইউ বি এইবিলাক থাকিব আৰু পিছৰ বুলি কোৱাৰ লগে লগে তাত কি থাকিব ভি এ ভি বি এইবিলাক থাকিব সো মই ইউ আৰু ভি খিনি মই দুফাল কৰি দিম যিফালে ইউ থাকে সেইটো মই কম প্ৰাৰম্ভিক যিফালে ভি থাকে তাক মই কম অন্তিম ইয়েছ ছাৰ তেতিয়াহ'লে মই কি কৰিম চোৱা এইফালে আছে আমাৰ এম এ ভি এ আৰু ক'ৰবাত ভি আছে নেকি এইটো ধৰি লৈ আনা এইফালে ইয়াক ধৰি লৈ আনা এম বি ভি বি তাৰপিছত কি কৰিবা এইফালে আছিলে এম বি এইটো এইফালে পঠাই দিয়া কি হৈ যাব এম এ ইউ এ এইফালে কোন আছে এম বি ইউ চোৱাচোন তুমি যদি বাওঁফালে চোৱা সব ভি সোঁফালে চালে ইউ আৰু এই বস্তুটোৰ ভৰ আৰু এই বস্তুটোৰ অন্তিম বেগ বি বস্তুটোৰ ভৰ বি বস্তুটোৰ অন্তিম বেগ এইটো কি আছিলে এই বস্তুটোৰ খুন্দা খোৱাৰ পিছত যিটো ভৰ আৰু তাৰ যিটো বেগ বি বস্তুটোৱে খুন্দা খোৱাৰ পিছত তাৰ ভৰ বেগ তাৰমানে কি এইটো হৈছে অন্তিম ভৰ বেগ এইখিনি আমাৰ কি আছিলে অন্তিম ভৰ বেগ তাৰমানে সংঘৰ্ষৰ পিছৰ ভৰ বেগ আৰু তুমি যদি এফালে চোৱা প্ৰাৰম্ভিক প্ৰথমতে এনেকৈ গৈ আছিলে এম এ ভৰৰ বস্তুটো তাৰ বেগটো আছিলে ইউ এ তাৰপিছত এম বি ভৰৰ বস্তুটো গৈ আছিলে তাৰ বেগ আছিলে ইউ বি গতিকে এই মুঠ ভৰ বেগটো কি আছিলে এম এ ইউ এ এম বি ইউ বি চ' এইটো কি আছিলে এইটো হৈছে প্ৰাৰম্ভিক ভৰ বেগ য়েছ ছাৰ তেতিয়াহ'লে আমাৰ এইটো প্ৰমাণ হৈ গ'ল এইটো কি হয় প্ৰাৰম্ভিক ভৰ বেগ মই লিখি দিছোঁ আৰু আখৰ নাচাবা ইমান তেতিয়াহ'লে মই কি দেখিলোঁ যে অৰ্থাৎ আমি কি গম পালোঁ যে সংঘাতৰ আগৰ ভৰবেগ আৰু পিছৰ ভৰবেগ ইয়াত সমান হৈ আছে বুজি পালোঁ ইয়াৰ পিছত যদি তুমি ক্লাছ নোটটো চাই দিয়া একদম 100% ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব ক'ৰ পৰা কেনেকৈ লিখিলোঁ মই লিখিয়ে দিছোঁ অলৰেডি তাৰপিছতো তোমালোকে নোটটোত দেখিবা একদম বিন্দাছ মই লিখি থৈ দিছোঁ হ'বনে ঠিক আছে অ'কে আগত যাওঁ আগত চলে হ'ব চোৱা অ'কে ইয়াত মই কি দেখাইছোঁ আমাৰ ক্লাছ নোটবিলাক যে আমাৰ এই ক্লাছবিলাক যে কৰিছা বুজিও পাইছা পৰীক্ষাত ছাৰ কেনেকৈ লিখিম যদি কুৱেশ্যনটো আহে চ' ধুনীয়াকৈ কালাৰফুল কৰি হেণ্ড ৰিটেন নোট এইবিলাক মই নিজে হাতেৰে লিখা নোট হয় তোমালোকে এপত এভেইলেবল হৈ আছে তোমালোকৰ বাবে কোৰ্চত অলৰেডি এভেইলেবল হৈ আছে ক্লাছ নোটবিলাক চ' নোটবিলাক কেনেকুৱা ধৰণে মই পেটাৰ্ণত দিছোঁ বা তোমালোকে কেনেকুৱা ধৰণে নোটবিলাক বনাবা মই অকণমান তোমালোকক আইডিয়া এটা দি যাওঁ চোৱা যে ভৰবেগৰ ওপৰত পৰীক্ষাত কুৱেশ্যন বিভিন্ন ধৰণে আহিব পাৰে 1 নম্বৰ কুৱেশ্যন আহিব পাৰে 2 নম্বৰো আহিব পাৰে 3 নম্বৰো আহিব পাৰে বা ভৰবেগৰ লগত ৰিলেটেড বেলেগ এটা কুৱেশ্যন আহিব পাৰে চ' প্ৰথমতে তুমি দেখিবা যে ভৰবেগ কাক বোলে মই ধুনীয়াকৈ লিখি থৈছোঁ
তাৰপিছত মই লিখিছোঁ যে কেইটামান নোট দি কেইটামান পইণ্ট 1 2 3 4 দেখিছা যে ই ভেক্টৰ ৰাখি হয়, ই বেগৰ দিশৰ সৈতে একে হয়, ইয়াৰ দিশটো। তাৰপিছত ভৰবেগৰ দিশ কোনফালে হ'ব বুলি সুধিলে বেগৰ দিশৰ ভৰবেগৰ দিশ হয়। তাৰপিছত যদি কয় যে ইয়াৰ SI একক কি, চ' এইবিলাক বেলেগ বেলেগ ধৰণে আকৌ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট কৰি আকৌ নোট ৱাইজ দি ৰখা হৈছে। আকৌ তাৰপিছত যদি তুমি চোৱা ইয়াতে এটা লাইন লিখিছোঁ যে ভৰবেগৰ পৰিৱৰ্তনৰ বাবে যিটো প্ৰয়োজন হোৱা বল সেইটো সময় সাপেক্ষে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। এই যে আমি ক্লাছত পঢ়িছিলোঁ যে বল এটা কেটচ কৰোঁতে হাতখন কিয় পিছলৈ লৈ গুচি যাওঁ, আমি কেৰাটে খেলোঁতে তেওঁ একেচাতে কেনেকৈ বৰফৰ টুকুৰাটো ভাঙি দিব পাৰে, জঁপিয়াওঁতে গাদী ব্যৱস্থা কিয় কৰা হয়, তাত বালি কিয় পাৰি দিয়া হয় বা বালি কিয় ছটিয়াই থোৱা হয় যাতে তুমি দুখ নোপোৱা। চ' এই বস্তুবিলাক আমি যে এক্সপ্লেইন কৰিছিলোঁ তাক এটা লাইনত আমিতো নোটত ভৰাব লাগিব বুজি পোৱাৰ পিছত, সেইবিলাক মই ইয়াত ভৰাই ৰাখিছোঁ। তাৰপিছত তুমি যদি চোৱা নিউটনৰ গতিৰ ছাপ'জ তুমি দ্বিতীয় সূত্ৰ লিখিব লাগে, এতিয়া বুজিলা মেলিলা কিন্তু তাক শ্বৰ্টকৈ কেনেকৈ লিখিবা, আৰু পৰীক্ষাত নম্বৰো কিন্তু পাব লাগিব, আৰু পিছত তুমি পৰীক্ষাৰ আগত বহীখন লুটিয়াই চালে কিন্তু বুজিও পাব লাগিব। চ' সেইমতে তোমালোকক নোট দিয়া হৈছে। প্ৰতিটো নোটত যিমান পাৰোঁ মই এটা ডায়েগ্ৰাম এড কৰিবলৈ চাইছোঁ। ইভেন তোমালোকে যদি চোৱা উদাহৰণৰ, আৰু এইটো এনেকুৱা নহয় যে তোমালোকে কোৰ্চটোত আহিলে নোটখিনি কেনেকৈ পাবা সেইটো বুলিয়ে নহয়, নোট তোমালোকে কেনেকৈ বনাবা সেইটো তোমালোকে চাই লোৱা। যিসকলে কেৱল ইউটিউবত আমাক চাই আছা, এপৰ কোৰ্চত যিসকল ষ্টুডেণ্ট নাই কেৱল ইউটিউবত চাই আছা, তোমালোকে নোটছবিলাক কেনেকৈ বনাবা সেই আইডিয়াটো মই তোমালোকক দি গৈছোঁ। ঠিক আছে, তোমালোকে যেতিয়া উদাহৰণবিলাক যেতিয়া তুমি চাবা কিতাপত কৰি থোৱা আছে, কিন্তু তাৰ পৰা বহুত কুৱেশ্যন এক্সামত আহে, কেৱল প্ৰশ্নাৱলীৰ পৰা নহয় উদাহৰণৰ পৰাও আহে। চ' উদাহৰণৰ কুৱেশ্যনবিলাক তুমি এটা চিজিল কৰি যদি নিজে এনেকৈ লিখি নোলোৱা তেতিয়াহ'লে কিন্তু প্ৰব্লেম হৈ যাব। চ' মই ধুনীয়াকৈ দি দিছোঁ একদম এটা প্ৰপাৰ ডায়েগ্ৰাম, যে সেই কুৱেশ্যনটোক ৰিলেট কৰিব পৰাকৈ এটা ডায়েগ্ৰাম ক্লাছত বুজাই দিছোঁ। বুজোৱাৰ পিছত যেতিয়া নোটটো চাই দিবা একদম একেবাৰতে বুজি পাই যাবা, আৰু এক্সামত এজ ইট ইজ এনেকৈ চাপি থৈ আহিলে হ'ল। এইখিনি নোট চোৱাৰ পিছত তুমি আৰু মাথা মাৰিব নালাগে যে মই কেনেকৈ আকৌ ইয়াতকৈ অকণমান ভালকৈ বনাব পাৰিম নেকি, ইয়াতকৈ ভালকৈ বনোৱাৰ তোমাৰ প্ৰয়োজনেই নাই। মই ইমানেই ভালকৈ তোমালোকক নোটখিনি দি ৰাখিছোঁ, সেইটো মই কনফিডেণ্টলি ক'ব পাৰোঁ। অ'কে, এতিয়া চোৱা এইকেইটা হৈছে আমাৰ এপত থকা কোৰ্চ। তুমি যদি আমাৰ জ্ঞানম টিউশ্যন এপটো ডাউনলোড কৰা, তাত যদি তুমি ক্লাছ 9ত যোৱা, দুটা কোৰ্চ এতিয়ালৈকে দেখি পাবা, সাধাৰণ গণিতৰ সম্পূৰ্ণ পাঠ্যক্ৰম আৰু সাধাৰণ বিজ্ঞানৰ সম্পূৰ্ণ পাঠ্যক্ৰম। একদম কম খৰচত তোমালোকৰ বাবে এইকেইটা কোৰ্চ উপলব্ধ কৰোৱা হৈছে, ৰেকৰ্ডেড কোৰ্চ হয়, আৰু কোৰ্চকেইটা নতুন হয়, নতুনকৈ আমি এপত এৰি দিছোঁ, গতিকে তাত এটা দুটাকৈ আমাৰ ভিডিঅ'বিলাক এড হৈ গৈ আছে, আৰু তুমি বছৰটোৰ শেষত সম্পূৰ্ণ পাঠ্যক্ৰমেৰে সৈতে তুমি পৰীক্ষাত দিব পৰাকৈ আমি তোমালোকক সাজু কৰি তুলিম। ঠিক আছে, গতিকে তোমালোকে যদি কোনোবা ইণ্টাৰেষ্টেড হয় আমাৰ সৈতে সম্পূৰ্ণ পাঠ্যক্ৰমৰ সুবিধা ল'বৰ বাবে, গোটেই কোৰ্চটো আমাৰ সৈতে পঢ়িবৰ বাবে, জ্ঞানম টিউশ্যন এপটো আজিয়ে ডাউনলোড কৰা, একদম পলম নকৰিবা, আৰু গৈ প্ৰথমৰ পৰাই পঢ়া। ঠিক আছে, প্ৰথমৰ পৰাই পঢ়া, আৰু মাজত গৈ ল'ম দেৰিকৈ ল'ম বুলি ৰৈ নাথাকিবা, কোৰ্চ গুচি যাব। আগৰ পৰা পঢ়া, একদম পুৰা ধুনীয়াকৈ এডভান্স হৈ থাকা, পৰীক্ষাৰ সময়ত যাতে ধুনীয়াকৈ ৰিভিজন কৰিব পাৰা। বুজি পাইছানে? গতিকে কোনো ডাউট থাকি যাব নোৱাৰাকৈ বনোৱা ক্লাছ হয়, কোনো ডাউট থাকি যাবই নোৱাৰে, এনেকুৱা ধৰণেৰে কেইটামান আমি ৰেকৰ্ডেড কোৰ্চ তোমালোকৰ বাবে আগবঢ়াই আছোঁ, আৰু ভৱিষ্যতে বেলেগ কোৰ্চো হয়তো আহিব পাৰে। বৰ্তমানলৈকে আমাৰ সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত তোমালোকৰ বাবে উপলব্ধ। আহি যোৱা ইয়াত উদাহৰণ 9.6। চ' এইটো এতিয়া এটা উদাহৰণৰ কুৱেশ্যন তোমালোকৰ। হা, ইয়াত কি কোৱা হৈছে চাবা, যে 2 কেজি ভৰৰ পিষ্টল এটাৰ পৰা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কিন্তু বাৰে বাৰে কুৱেশ্যন এইটো এক্সামত সুধি থকা এটা কুৱেশ্যন, যে 2 কিলোগ্ৰাম ভৰৰ পিষ্টল এটাৰ পৰা 20 গ্ৰাম ভৰৰ নলী এটা 150 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে অনুভূমিক দিশত মৰা হ'ল, পিষ্টলটোৰ প্ৰতিক্ষেপ বেগ কিমান? বাপৰে বাপ, কি কুৱেশ্যন সুধি দিলে। যেতিয়া তুমি ইয়াক থিয়ৰিটোৰ লগত কানেক্ট কৰিব পাৰিবা, এতিয়া আমি পঢ়ি অহা বস্তুবিলাকৰ লগত, তুমি চাবা একদম চুটকিত আমাৰ হৈ যাব। কেছটো বুজি লোৱা, যে তোমাৰ ওচৰত এটা বন্দুক আছে বা এটা পিষ্টল আছে, তাৰ ভৰটো কিমান? 2 কিলোগ্ৰাম। কিমান তাৰ ভৰটো? ছাৰ 2 কিলোগ্ৰাম। 2 কিলোগ্ৰাম। অ'কে, মই ধৰি ল'লো যে বন্দুকটোৰ যিটো ভৰ সেইটো m ইজ ইকুৱেলছ টু 2 কিলোগ্ৰাম, বা মই এতিয়াৰ কাৰণে 2 কিলোগ্ৰাম বুলি তাত লিখি দিলোঁ, হ'ব? অ'কে, 20 গ্ৰাম ভৰৰ নলী এটা ইমান বেগেৰে অনুভূমিক দিশত মৰা হ'ল, নলী মানে গুলিটোৰ কথা কৈছে, তাৰ ভৰটো কিমান? 20 গ্ৰাম, আৰু সি কিমান বেগেৰে ওলাই গৈছে? 150 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে ওলাই গৈছে। এতিয়া অনুভূমিক দিশত মানে কি? এই মাটিৰ লগত সমান্তৰালভাৱে, উলম্ব মানে মাটিৰ লগত 90 ডিগ্ৰী, অনুভূমিক এনেকৈ ওলাই গৈছে। এতিয়া পিষ্টলটোৰ প্ৰতিক্ষেপ বেগ কিমান? তাৰমানে পিষ্টলটো, গুলিটো যেতিয়ালৈকে ফুটোৱা নাছিল আৰু ৰৈ আছিল, যেতিয়া গুলিটো ফুটাই দিলা, পিষ্টলটোতো এফালে এটা বেগত আহিব, পিষ্টলটোৰ ওপৰতো এফালে এটা বেগ আহিব, ধৰি ল'লো সেই বেগটো ভি, কিয়নো গুলিটো আগলৈ ওলাই গ'লে এফালে এটা বেগ আহিব,
কাৰ বাবে বা এফালেও এটা ঠেলা মাৰিব গতিকে পিস্তলটো এফালে আহোঁতে তাৰো এটা বেগ থাকিব নিউটনৰ গতিৰ তৃতীয় সূত্ৰ মতে সেই বেগটো কিমান হ'ব এতিয়া আমি ইয়াত ভৰবেগ ৰক্ষণশীলতাৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব স্যাৰ কেনেকৈ চোৱা মই প্ৰথমতে ৰাফলি তোমালোকক বুজাই লওঁ এইটো তোমালোকে বিফৰ কেছ ধৰি লোৱা এইটো আফটাৰ যে সংঘৰ্ষ হোৱাৰ আগৰ কেছটো যেনেকৈ ধৰিছিলা এইটো বিফৰ গুলিটো ফুটোৱাৰ আগত আৰু এইটো পিছত আফটাৰ বুলিয়ে মই লিখি দিলোঁ তোমালোকে গম পাইছিলা যে ভৰবেগৰ ৰক্ষণশীলতাৰ সূত্ৰ মতে আগত আৰু পিছত মুঠ ভৰবেগ সমান থাকিব ইয়াত মুঠ ভৰবেগ কিমান হ'ব চোৱাচোন মই অকণমান প্ৰথমতে আইডিয়াটো দি লওঁ তাৰপিছত লিখিম চোৱা ইয়াত এতিয়ালৈকে গুলিটো ছাৰ ওলাই যোৱা নাই মই যদি কওঁ ভৰ বেগ কাৰ কাৰ ভৰ আহিব বন্দুকটোৰ বেগ গুলিটোৰ বেগ এতিয়া বন্দুকটোৰ ভৰ কিমান 2 কিলোগ্ৰাম বন্দুকটোৰ বেগ ছাৰ এতিয়ালৈকেতো গুলিটো মৰাই নাই বন্দুকটো ৰৈ আছে আচ্ছা কি হ'ব 0 প্লাছ গুলিটো ওলাই যোৱা নাই তাৰ বেগটো কিমান তাৰ ভৰটো কিমান আছিলে 20 গ্ৰাম মানে 0.20 কিলোগ্ৰাম জানা চাগে এটলিষ্ট 0.02 কিলোগ্ৰাম 1000 এ হৰণ কৰি দিব লাগিব পূৰণ কিমান হ'ব তাৰ বেগ আৰে ছাৰ গুলিটোতো এতিয়ালৈকে ওলাই যোৱা নাই বিফৰ গুলিটো ফুটোৱাৰ আগৰ কথা কৈ আছো তাৰমানে এফালে কিমান হ'বলৈ গৈ আছে তুমি চোৱা 2.00 এটো পূৰণ 00 তাৰমানে কিমান হ'বলৈ গৈ আছে 0 সো আগতীয়াকে তাৰ যেটো ভৰবেগ হেতু কিমান হ'বলৈ গৈ আছে 0 আৰু পিছত গুলিটো ফুটাই দিয়াৰ পিছত তাৰ ভৰবেগ কিমান হ'ব চাবা দেই এফালে মই দেখাই আছো চাবা বন্দুকটোৰ ভৰ কিমান 2 কিলোগ্ৰাম বন্দুকটো কিমান বেগেৰে পিছলে আহিলে আৰে ছাৰ হেতুৱেটো উলিয়াবলৈ কৈছে মই ধৰি ললো কেপিটেল ভি প্লাস গুলিটোৰ ভৰ কিমান 0.20 কিলোগ্ৰাম যদি তুমি গ্ৰামটো ক'লে 0.02 বাৰে এটা ভুল হৈ আছে 0.02 কিলোগ্ৰাম 1000 এ হৰণ কৰি দিবা 20 ভৰ পূৰণ বেগ গুলিটোৰ বেগটো কিমান হৈ গৈছে 150 তেতে তুমি ইয়াৰ পৰা কিমান পাবা এটো যেনেকে পাইছিলা ইয়াৰ পৰা কিমান পাবা 2v প্লাস এফালে 15 2 30 হলে 3 হ'ব এটো কৰি চাম এতিয়া ওলাব সো আমি দেখিলো যে আগতীয়াকে তাৰ ভৰবেগ আছিলে 0 আৰু পিছত গৈ ভৰবেগ হল 2v + 3 আমিতো এটোৱে পাইছিলো যে প্ৰাৰম্ভিক ভৰবেগ অন্তিম ভৰবেগ সমান স্যাৰ আনসাৰ ওলাই গল 2v = -3 তেতিয়ালে v = -1.5 মিটাৰ পাৰ সেকেন্ড জুনে বুজি পালা জুনে নাই পোৱা এটা মুহূৰ্তে বুজিবলৈ আৰম্ভ কৰা যে আমি আইডিয়াটো দি ললো যে আগতীয়াকে ভৰবেগ আৰু পিছত ভৰবেগ এটা চাবা এটা কোৱেশ্চনটো কৰিম লিখি মেলি ধুনিয়াকে আমি কৰিম দেই চোৱা কেনেকে লিখিম চোৱা তুমি এনেকে কৰা তুমি এনেকে কোৱা ধৰি লোৱা কি ধৰি লবা ধৰা হল বন্দুকটোৰ বা পিস্তল বুলি কৈছে নহয় পিস্তল বুলি কোৱা যে পিস্তলটোৰ ভৰ কিমান হয় স্যাৰ 2 কিলোগ্ৰাম আৰু পিস্তলটোৰ ভৰটো তুমি ধৰিব কিয় লাগে দিয়ে থোৱা আছে সো তুমি কিয় ধৰিছা তুমি তাক m বুলি ধৰিছা হেতু 2 কিলোগ্ৰাম হ'ব আৰু যেটো তোমাক কৈছে নলি মানে হেই গুলিটো আৰু দেই নলিটোৰ ভৰ হেতু স্মল m বুলি ধৰা কিমান আছে স্যাৰ 20 গ্ৰাম কিলোগ্ৰামলৈ লৈ যোৱা কি কৰিবা স্যাৰ 1000 কিলোগ্ৰামত 1000 গ্ৰামত 1 কিলোগ্ৰাম গটিকে 1000 এ হৰণ কৰি দিম তেতিয়া গুছি যাব কিলোগ্ৰাম তিনটাৰ আগত দশমিক আহিব অলৰেডি দুটা আছে আৰু এটাৰ আগত আহিবলৈ কি কৰি দিম আৰু এটা 0 দি দিম 0.02 কিলোগ্ৰাম হৈ গল হলনে বাৰু তাৰ পিছত আমি কি কৰিম এনেকে ধৰণে লিখিম এতিয়া আমি এনেকে ধৰণে লিখিম যে এটেকে বা এনেকে ধৰণ যে গুলি বা নলিটো আমি কি বুলি কৈছো যে পিস্তল এটাৰ পৰা ইমান ভৰৰ নলি এটা ইমান বেগেৰে অনুভূমিক দিশত মৰা হল সো আমি এনেকে ধৰণে লিখিব পাৰো যে গুলি ফুটোৱাৰ আগত গুলি কৰাৰ আগত বুলি লিখিব পাৰা গুলি কৰাৰ আগত যেটো বন্দুকৰ বেগ হ'ব কিমান হ'ব তুমি ধৰি লোৱা তাক কি বুলি যে v বা u বুলি ধৰি লোৱা u কিমান হ'ব 0 কেপিটেল u আৰু নলিৰ যেটো বেগ হ'ব গুলিটো কৰি দিয়াৰ আগত গুলিটোৰ কিবা বেগ আছিল নেকি স্মল u বুলি ধৰি লোৱা তাক কিমান আছিল প্ৰাৰম্ভিক বেগ 0 তাৰ পিছত মই লিখিম তলে লিখিবা মই জাগা নাই কাৰণে এফালে লিখিম যে গুলি কৰাৰ পিছত এবাৰ মই কি লিখিম গুলি কৰাৰ পিছত গুলি কৰাৰ আগত
এবাৰ গুলি কৰি দিয়া বুলি নকয় জানো গুলি কৰাৰ পিছত বা গুলি ফুটোৱাৰ পিছত বুলিও লিখিব পাৰা দেই যেটো ভাল লাগে আৰু গুলি ফুটোৱাৰ পিছত মই কি কৰিলো ধৰি ললো যে যেটো বন্দুকৰ বেগ হেতু মই কি বুলি ধৰিলো ভি বন্দুকৰ বেগটো মই কি বুলি ধৰিলো যে গুলিটো ফুটুৱাই দিয়াৰ পিছত ই ভি বেগেৰে পিছলৈ গুচি আহিব নলিৰ বেগটো দিয়ে থোৱা আছে তাক মই কি বুলি ধৰিলাম স্মল ভি আৰু যেটো হৈছে 150 মিটাৰ পাৰ সেকেন্ড এখিনি আমি লিখিম এখিনি আমি লিখিবলগীয়া বস্তু যে পিস্তলটোৰ ভৰ মই কেপিটেল এম বুলি ধৰি ললো নলিটোৰ ভৰ মই স্মল এম বুলি ধৰি ললো গুলি কৰাৰ আগত বন্দুকটোৰ বেগ 0 আছিল হয়নে গুলি কৰাৰ আগত নলিটোৰ বেগো 0 আছিল তাক মই স্মল ইউ বুলি ধৰিলো এটো কেপিটেল ইউ গুলি কৰাৰ পিছত বন্দুকটোৰ বেগ হৈ গল কেপিটেল ভি আৰু গুলি কৰাৰ পিছত নলিটোৰ বেগ হৈ গল ইমান আৰু তাক মই স্মল ভি বুলি ধৰি লৈছো খতম এতিয়া তুমি কি কৰিবা এখিনি মুহাৰিব পাৰো লিখিলা সাগে লিখিলা ওকে নেক্সট এটাকে ভৰবেগ সংৰক্ষণৰ সূত্ৰ মতে এটা ভৰবেগ সংৰক্ষণৰ সূত্ৰ মতে কি হ'ব প্ৰাৰম্ভিক বেগ ইজ ইকুৱেলছ টু অন্তিম বেগ সো প্ৰাৰম্ভিক বেগ কিমান হ'ব আমি এনেকৈ লিখিব পাৰো চোৱা লিখি দিব পাৰা একো কথা নাই প্ৰাৰম্ভিক বেগ তাৰ মানে গুলি কৰাৰ আগত তাৰ হতে সমান হ'ব অন্তিম বেগ এটা প্ৰাৰম্ভিক বেগ স্যাৰ কিমান হয় প্ৰাৰম্ভিক বেগ নহয় সৰি প্ৰাৰম্ভিক ভৰবেগ আৰে প্ৰাৰম্ভিক কি হ'ব ভৰবেগ ইজ ইকুৱেলছ টু অন্তিম ভৰবেগ এখিনি মই সাফা কৰি লওঁ জায়গা লাগিব মোক চোৱা এটা প্ৰাৰম্ভিক ভৰবেগ কিমান হ'ব স্যাৰ এইটো হৈছে প্ৰাৰম্ভিক কেছ বন্দুকটোৰ ভৰ পূৰণ বন্দুকটোৰ বেগ কিমান 0 ডাইৰেক্টলি লিখো m * 0 প্লাস গুলিটোৰ ভৰ m আছিলে আৰু গুলিটোৰ বেগ কিমান স্যাৰ 0 হয় প্ৰথমতে ওকে অন্তিম ভৰবেগ বন্দুকটোৰ ভৰ কিমান m আৰু বন্দুকটোৰ বেগ কিমান ধৰিছিলা অন্তিম এফালে যেটো আহিব এটো v প্লাস গুলিটো স্মল m গুলিটোৰ যেটো বেগ কিমান বুলি ধৰিছিলা স্মল v সূত্ৰটো লিখি ললা তাৰ পিছত এফালে দেখিবা যে m * 0 0 m * 0 0 0 + 0 0 ডাইৰেক্টলি লিখি দিও m * 0 0 m * 0 0 এফালে হ'ব m তো কিমান স্যাৰ 2 কিলোগ্ৰাম কিমান ভৰেৰে আহিলে কিমান বেগেৰে আৰে স্যাৰ হেতুটো উলিয়াব লাগে হেতু আমি ধৰি লৈছো প্লাস mb m স্মল m এই গুলিটোৰ ভৰ এটা 20 গ্ৰাম তো আমি কিমান লিখিছিলো 0.02 আছিল নাছিলে সো 0.02 কিলোগ্ৰাম আছিল আৰু তাৰ বেগটো কিমান দি থোৱা আছে 150 ওকে তেতিয়া হলে আমাৰ বাওফালে আহি গল 0 সোফালে আহিব 2v এফালে হৈ গল প্লাস এটা তুমি এটো মুখতে কৰিব পাৰা চোৱা কোনোবাই পাতি লব পাৰা আদাৰৱাইজ এইকিটা পূৰণ কৰি দিয়া 15 2 গুণ 30 শূন্য এটা আছে ইয়াত সো শূন্যটো দি দিয়া কিন্তু একচুয়ালি তো দুটাৰ আগত দশমিক আছিল দি দিয়া তাৰ মানে 3 হ'ব কি বুলি কলো যে যেতিয়া এনেকে দশমিক আছে এটো এই আগৰ শূন্যটো ধৰিব দৰকাৰ নাই এই নন জিৰো যেটো জিৰো নহয় 15 2 গুণ 30 লিখি দিয়া তাৰ পিছত তুমি এটা শূন্য কিন্তু লিব লাগিব কিন্তু 15 নহয় 150 আছিল 300 হল কিন্তু একচুয়ালি দুটাৰ আগত দশমিক আছিল স্যাৰ তেতিয়ালে দুটাৰ আগত দশমিক দি দিয়া কিমান হৈ যাব 3 আৰু বেলেগে ইন্টাৰেস্টেড হলে কৰি চাব পাৰা তাৰ পিছত তুমি কি কৰিবা 2v is equals to 3 to আমি বা তুমি যদি 3 to এফালে লৈ আহা -3 এফালে থাকিলে কি 2v তাৰ পৰা তুমি v টো যদি উলিওৱা কিমান হ'ব -3/2 ইফালে লৈ গলো -3/2 একচুয়ালি 2 টো হৰণ কৰিলো কিন্তু এই বস্তুটো হেফালে লিখি দিলো v টো এফালে লিখি দিলো এটা -3 যদি 2 ৰে ডিভাইড কৰা -1.5 আহিবনে 3 যদি 2 ৰে ডিভাইড কৰা আৰে 2 গুণ 2 3 2 1.025 10 1.5 কিমান হ'ব মিটাৰ পাৰ সেকেন্ড কি বুজিলা তাৰ মানে স্যাৰ বন্দুকটো পিছফাললে কিমান বেগেৰে আহিব 1.5 মিটাৰ পাৰ সেকেন্ড মাইনাসটো স্যাৰ কেলে আহিলে কিয়নো গুলিটো যেটো দিশত ওলাই যাব তাৰ বিপৰীত দিশত বন্দুকটো আহিব তাৰ বেগটো হেকাৰণে তাত কি আহিছে মাইনাস সাইনটো আহিছে সো তোমাৰ যেটো আনসাৰ আছিল যে পিস্তলটোৰ প্ৰতিক্ষেপ বেগ কিমান তুমি আনসাৰটো কি বুলি লিখিবা এটাকে পিস্তলটোৰ প্ৰতিক্ষেপ বেগ গুলিটোৰ বিপৰীত দিশত 1.5 মিটাৰ পাৰ সেকেন্ড তুমি মাইনাস বুলি নিলিখিবা তুমি যে লিখি দিলা গুলিটোৰ বিপৰীত দিশত হিয়ে বুজালে যে মাইনাস হ'ব মাইনাসটোৰ ঠাইত তুমি কি লিখিবা গুলিটোৰ বিপৰীত দিশত আৰু তাৰ পিছত কি লিখিবা 1.5 মিটাৰ পাৰ সেকেন্ড লাষ্ট কোৱেশ্চন আজিৰ ক্লাছটোৰ কাৰণে সোৱা
এইটো কি মজা কুৱেশ্যন চাবা দেই ইয়াত এজনী ছোৱালীৰ কথা কোৱা হৈছে কৈছে যে 40 কিলোগ্ৰাম ভৰৰ ছোৱালী এজনীয়ে অনুভূমিক দিশত 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে ৰৈ থকা ঘৰ্ষণবিহীন চকাযুক্ত সৰু গাড়ী এখনৰ ওপৰত জঁপিয়াই উঠিল আৰু চিত্ৰটো ধুনীয়াকৈ কিতাপখনতে দি দিছে যে ছোৱালী এজনী আছিলে তাইৰ ভৰটো কিমান 40 কেজি এই ছোৱালীজনীৰ যেটো ভৰ হেতু কিমান 40 কিলোগ্ৰাম আৰু তাই দৌৰি গৈছে কি বুলি কৈছে যে 40 কিলোগ্ৰাম ভৰৰ ছোৱালী এজনীয়ে অনুভূমিক দিশত তাৰ মানে এনেকে গলে এটো কৈছো যে লম্ব দিশত এটো অনুভূমিক এনেকে গৈছে অনুভূমিক দিশত ইমান বেগেৰে ৰৈ থকা ঘৰ্ষণবিহীন চকাযুক্ত সৰু গাড়ী এখনত জঁপিয়াই উঠিল সো দৌৰি দৌৰি যেতিয়া গৈ প্লানি উঠিব এটা বেগত গৈ উঠিব নে নুঠে কিমান বেগেৰে গৈ উঠিলে 5 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ কিমান বেগেৰে গৈ আছিলে 5 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ আৰু এনেকে এখন চকাৰ গাড়ী আছিলে সৰু এনেকা চকাৰ গাড়ী এখন তাৰ ভৰটো দি থোৱা আছে কিমান মই ইয়াত এনেকে দি দিছো এটো চকা লগা এখন গাড়ী তাৰ ভৰটো আছিলে কিমান 3 কিলোগ্ৰাম কিমান আছিলে 3 কিলোগ্ৰাম আৰু কৈছে যে ৰৈ থকা ঘৰ্ষণবিহীন চকাযুক্ত সৰু গাড়ী তাৰ মানে চকাটো যেতিয়া চলি যাব তাত ঘৰ্ষণটো তুমি ধৰি ল'ব নোৱাৰা ধৰিলে তাত অংকটো কৰোতে জটিল আহিব সেইকাৰণে এইবোৰ মাথা মাৰিবলগীয়া নাই কোৱেশ্যনটোৱে কৈ দিছে যে তুমি ঘৰ্ষণ চৰ্ষণ ধৰিব নালাগে সিম্পল কথা তুমি যেটো চকা লগা গাড়ী আছে ৰৈ থকা অৱস্থাত তাত উঠিলে তাৰ মানে প্ৰথমতে তাৰ যেটো বেগ আছিল 0 বুলি তোমাক ধৰি ল'বলৈ কৈছে এটো ইংগিত দিছে তোমাক যে ই ৰৈ আছিল ৰেষ্টত আছিল ৰৈ আছিল আৰু এই ছোৱালীজনীয়ে 40 কিলোগ্ৰাম ভৰৰ যেটো জনী ছোৱালী তাই 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গৈ তাত উঠি দিলে ছোৱালীজনীৰ তাৰ মানে এটো কি আছিল প্ৰাৰম্ভিক বেগ u2 ইমান ছোৱালীজনীৰ প্ৰাৰম্ভিক বেগটো তুমি সাপোজ ক্যাপিটেল U বুলি ধৰি লোৱা এটো আইডিয়াটা মই দি গৈছো প্ৰথমতে দেই ইয়াৰ যেটো ভৰ তুমি ক্যাপিটেল M বুলি ধৰি লোৱা আৰু ইয়াৰ যেটো ভৰ তুমি স্মল m বুলি ধৰি লোৱা এতিয়ালৈকে অকনমান কিবা কিবি গম পালা তাৰ পিছত কৈছে যে গাড়ীখনৰ ভৰ 3 কিলোগ্ৰাম ওকে গাড়ীখনে গতি আৰম্ভ কৰাৰ মুহূৰ্তত ছোৱালীজনীৰ বেগ কিমান হ'ব এটা ছোৱালীজনী এনেকৈ গৈ যেতিয়া জাপ মাৰি ইয়াত উঠি দিব সেই মুহূৰ্তত এখনৰ বেগ কিমান হ'ব দিছে কাৰ বেগ কিমান হ'ব বুলি সুধিছে যে ওকে গাড়ীখনে গতি আৰম্ভ কৰাৰ মুহূৰ্তত ছোৱালীজনীৰ বেগ ছোৱালীজনীয়ে গৈ যেতিয়া ইয়াত উঠি দিব কিমান বেগেৰে গৈ আছিল 5 মিটাৰ পাৰ ছেকেণ্ড ইয়াত যেতিয়া উঠি দিব এতিয়া ছোৱালীজনী এইখনৰ হৈতে একেটা বেগেৰে গতি কৰিব এই যিখন সৰু চকা লগা গাড়ী আছিল এইখনৰ হৈতে হেখন যিমান বেগত যাব ছোৱালীজনী একেটা বেগতে গতি কৰিব সো যেটো মুহূৰ্তত গৈ তাত উঠি দিলে তাৰ পিছত যেটো বেগেৰে গল সেই বেগটো সুধিছে তাৰ মানে তোমাক কি সুধিছে অন্তিম বেগটো সুধিছে তুমি ধৰি ললা ভি আৰু এবাৰ ছোৱালীজনী আৰু চকাটো লগা গাড়ীখন দুইটা একেটা বেগেৰে আকৌ এনেকে গতি কৰিব হা তাৰ পিছত কি কৈছে অনুভূমিক দিশত কোনো বাহ্যিক অসন্তুলিত বল নাই বুলি ধৰিবা তুমি ধৰি লোৱা যে ইয়াত বেলেগ ধৰণৰ কোনো বল তাৰ মানে নাই একদম সিম্পল কেছ এতিয়া আমি কোৱেশ্যনটোলে আহো আমি কেনেকে কি কৰিম চোৱাচোন ইয়াতো আমি এটা কেছ পালো এটো বিফৰ আৰু এটো পালো আফটাৰ যেতিয়া এনেকুৱা বিফৰ আফটাৰ কেছ পাবা গম পাবা আৰু ইয়াত আমি কি লগাম ভৰবেগ ৰক্ষণশীলতাৰ সূত্ৰ সংৰক্ষণৰ সূত্ৰ এতিয়া প্ৰথম কেছটোত আমি যদি কওঁ ভৰ আৰু বেগ তুমি যদি চোৱা মই প্ৰথমতে ক্যালকুলেশনটো দেখাই লও কি কৰিবা ভৰ আছিল 40 কিলোগ্ৰাম ছোৱালীজনী তাই বেগ আছিল 5 প্লাস প্ৰথম অৱস্থাত গাড়ীখন কি হৈছিল ৰৈ আছিল তাৰ ভৰ আছিল 3 কিন্তু তাৰ বেগ আছিল 0 এটো হ'বনে বাৰু স্যাৰ একদম হ'ব হেখত গৈ কি হলগে হেখত গৈ ছোৱালীজনীৰ ভৰটো কি হলনি হৈ যাব নেকি না যায় 40 এ থাকিব তুমি একেলগে এটা কথা ভাবা এই গোটেই বস্তুটোক তুমি এটা বস্তু বুলি ভাবি লব পাৰা তেতিয়ালে এই গোটেই বস্তুটোৰ ভৰ কিমান হ'ব স্যাৰ 43 ছোৱালীজনীৰ 40 ইয়াৰ 3 গতিকে 40 প্লাস 3 কিমান হৈ গল 43 আৰু দুইটা একেটা বেগেৰে গৈছে সো মুঠ ভৰ পূৰণ তাৰ যেটো বেগ হেতু কৰি দিলে ইয়াত কি আহিব যেটো আহিব হেতু হ'ব আনসাৰ v2 তোমাৰ ইয়াত ওলাই যাব মই আইডিয়াটো হে দি ললো এতিয়া মই কোৱেশ্যনটোলে যাওঁ ঠিক আছে কেনেকে মই লিখিম ধুনিয়াকে মই তালে যাওঁ চোৱা কেনেকে লিখিবা চোৱা এখিনি অলপ মই ক্লিন কৰি দিও আকবাৰ মই বুজাই দিম লাগিলে যে তুমি কি বুলি তুমি লিখিবা সমাধানটোত প্ৰথমতে এনেকে লিখি লোৱা যে ধৰা হল ছোৱালীজনীৰ ভৰ মই প্ৰথমতে কি লিখিম যে ছোৱালী জনীৰ ভৰ স্যাৰ দিয়ে থোৱা আছে নহয় তুমি ক্যাপিটেল M বুলি ধৰি লৈছা হেকানে ধৰা হল বুলি লিখিছা কিমান 40 কিলোগ্ৰাম গাড়ীখনৰ ভৰ স্মল m বুলি ধৰি লোৱা কিমান 3 কিলোগ্ৰাম হলনে বাৰু তাৰ পিছত লিখিবা যে
প্ৰথমতে এনেকৈ লিখা চকাযুক্ত গাড়ী এখনত জঁপিয়াই উঠিল চ' গাড়ীখনত উঠাৰ আগত দুটা বস্তু লিখিব পাৰা প্ৰথমতে লিখিব পাৰা গাড়ীখনত উঠাৰ আগত যদি গাড়ীখনৰ উঠাৰ আগত তুমি ভাবা তেতিয়াহ'লে তাত ছোৱালীজনীৰ বেগ কিমান হ'ব ছোৱালীজনীৰ বেগ কৈছে নহয় কিমান বেগেৰে গৈ উঠিলে সেইটোৱে হ'ব তাক তুমি কি বুলি ধৰি লোৱা কেপিটেল ইউ প্ৰাৰম্ভিক বেগ ছোৱালীজনীৰ কিমান ছাৰ 5 মিটাৰ পাৰ ছেকেণ্ড য়েছ তাৰপিছত গাড়ীখনৰ বেগ যেতিয়ালৈকে ছোৱালীজনীয়ে গাড়ীখনত গৈ উঠি দিয়া নাছিল তেতিয়ালৈকে গাড়ীখন ৰৈ আছিল তাই গৈ যেতিয়া তুমি চোৱা ৰৈ থকা বস্তু এটাত যেতিয়া উঠি দিবা সিও চলি যাব তাৰ ওপৰত উঠি তুমি চলি যাবা আগলৈকে ৰৈ আছিল বুলি কৈছে ৰৈ থকা ইয়াত কৈছে নে নাই যে ৰৈ থকা ঘৰখনবিহীন চকাযুক্ত সৰু গাড়ী চ' ৰৈ আছিল তাৰমানে কি 0 হৈ গ'ল তাৰপিছত তুমি কি লিখিবা গাড়ীখনত উঠাৰ আগত তলত লিখিবা মই এইফালে লিখিছো কি লিখিবা তুমি গাড়ীখনত উঠাৰ পিছত গাড়ীখনত উঠাৰ পিছত ছাৰ কি হ'ব গাড়ীখনত উঠাৰ পিছত এনেকুৱা হ'ব যে ছোৱালীজনীৰ বেগ বেলেগ হৈ যাব ছোৱালীজনীৰ বেগ মই ভি বুলি ধৰি লৈছো কেপিটেল ভি ঠিক আছে আৰু গাড়ীখনৰ বেগ একে স্মল ভি বুলিও ধৰি ল'ব পাৰা দুইটা কেপিটেল ভি বা স্মল ভি বুলি ধৰি লোৱা দুইটা যেহেতু কি হ'ব একে হ'ব দুইটা একে হ'ব দুইটা কি হ'ব একে হ'ব এতিয়া তুমি যদি এইখিনিলৈকে হ'লনে মই মোহাৰিব পাৰোঁ কি কৰিবা চোৱা এতিয়া তুমি লিখিবা দেই মই এতিয়া লিখি নাথাকো যে ভৰবেগ সংৰক্ষণৰ সূত্ৰ মতে কি বুলি লিখিবা ভৰবেগ সংৰক্ষণৰ সূত্ৰ মতে কি হ'ব প্ৰাৰম্ভিক ভৰবেগ is equals to অন্তিম ভৰবেগ প্ৰাৰম্ভিক ভৰবেগ কিমান হয় প্ৰাৰম্ভিক ভৰবেগ কিমান হ'ব এইটো প্ৰাৰম্ভিক কণ্ডিশ্যন প্ৰথমতে কি হৈ আছিল এইটো উঠাৰ আগত যি হৈ আছিল ভৰবেগ ছোৱালীজনীৰ ভৰ কিমান আছিল m ছোৱালীজনীয়ে কিমান বেগেৰে গতি কৰিছিলে u গাড়ীখনৰ ভৰ কিমান আছিল স্মল m গাড়ীখনে কিমান বেগেৰে গতি কৰিছিলে ধৰি লৈছো স্মল u এতিয়াৰ কাৰণে অন্তিম ভৰবেগ এতিয়া অন্তিম ভৰবেগত তুমি এনেকৈ লিখিব পাৰা যে শেষত কি হ'ল তুমি এটা আইডিয়া লগাব পাৰা হা বা তুমি এনেকৈও কৰিব পাৰা যে ছোৱালীজনীৰ ভৰ পূৰণ ছোৱালীজনীয়ে যিটো বেগেৰে গতি কৰিলে প্লাছ এই গাড়ীখনৰ ভৰ পূৰণ গাড়ীখনে যিটো বেগেৰে গতি কৰিলে একেটা বেগেৰে গতি কৰিলে স্মল ভি লিখি দিবা হ'ব এতিয়া আমি মানবিলাক বহাম চাবা দেই যেতিয়া মই ক'লো যে ছোৱালীজনীৰ ভৰ কিমান তুমি ক'লা ছাৰ 40 তুমি টপৰাই উত্তৰ দিলা যে ছাৰ 40 কিন্তু এটা কথা ছোৱালীজনী কিমান বেগেৰে গৈ আছিল আচ্ছা ছোৱালীজনী বাৰু 5 মিটাৰ পাৰ ছেকেণ্ডেৰে গৈ আছিল বহালো ট্ৰলিটোৰ ভৰ কিমান 3 কিন্তু ট্ৰলিটো ৰৈ আছিল গতিকে তাৰ ইউটো আমি অলৰেডি লিখিছো আগতে দেখিছা 0 তাৰ পিছত ইয়াত তুমি ভি আৰু ভি আছে দেখিছা নাই তুমি ভিটো কমন ল'ব পাৰা সেইকাৰণে মই আগতে লিখি দিছিলো এনেকে যে মুঠ ভৰ পূৰণ বেগ বাট এনেকেও লিখিব পাৰা একো কথা নাই ভিটো যদি কমন লৈ ইয়াত কি থাকিব m প্লাছ m তাৰপিছত চোৱা এইফালে হৈ গ'ল একচুৱেলি এটা কাম কৰিব লাগে হা যেতিয়া আমি এনেকুৱা মানবিলাক বহাম এতিয়ালৈকে যেতিয়া মই মান এইফালে বহোৱা নাই এইফালে বহাব আচলতে নালাগে সো তুমি এই লাইনটোৱে পাৰিলে এবাৰ ইয়াত লিখি ল'বা নেক্সট লাইনটো তুমি দেখিবা যে এইফালে কিমান হৈ যাব মানবোৰ বহাই দিম 40 * 5 কিমান হৈ যাব 4 5 20 200 এইফালেটো 3 * 0 0 হ'ব এইফালে ভি মানটো কিমান হয় ছাৰ নাজানো সেইটোতো উলিয়াব লাগে যে কিমান বেগেৰে দুইটা বস্তু গতি কৰিলে ছোৱালীজনী যেতিয়া গৈ ইয়াত উঠি দিলে সেই মুহূৰ্তত কিমান বেগেৰে গতি কৰিলে তাৰমানে উঠাৰ পিছত আৰু বুজিলা m ছোৱালীজনীৰ ভৰ 40 স্মল m ট্ৰলিটোৰ ভৰ 3 তো তেতিয়াহ'লে এইফালে পালা 200 আৰু এইফালে পালা কিমান 43 ইনটু v হ'লনে বাৰু তেতিয়াহ'লে v টো চোন ওলাই গ'লো v কিমান হ'ব 200 ডিভাইডেড বাই 43 200 ডিভাইডেড বাই 43 এতিয়া এইটোৱে হ'ব তোমাৰ উলিয়াবলগীয়া আনসাৰটো যে কিমান বেগেৰে তাহাঁতি গতি কৰিলে অৰ্থাৎ ইয়াত জপিয়াই উঠি দিয়াৰ পাছত আৰম্ভ কৰাৰ মুহূৰ্তত গাড়ীখনে যেতিয়া গতি আৰম্ভ কৰিলে সেই মুহূৰ্তত ছোৱালীজনীৰ বেগ তাৰমানে একেলগে এই যিটো বেগ এই ভিটো যিটো আমি ধৰি লৈছিলো দেখো কি হ'ব কিমান পালা 200 ডিভাইডেড বাই
43 এতিয়া তুমি কি কৰিবা 200ক 43 স্যাৰ ডিভাইড কৰিম আৰু কি কৰিম আৰু কৰি চাও কিমান বাৰ যাব 243 সবৰ মান যাব নেকি 6 নি 18 8 কৰিলে 6 হা কিমান বাৰ যাব 43 5 কৰিলে 5 নি 15 5 1 কৰিলে 5 20 21 yes 4 বাৰ যাব 4 নি 12 2 1 কৰিলে 4 4 16 1 17 এফালে 10 2 গল থাকিল 8 এফালে 9 9 8 গল থাকিল 2 28 থাকিলে পইণ্ট দিম আহি যাব 0 তাৰ পিছত কিমান বাৰ কৰিবা সবাৰ মান যাব নেকি চাওচোন 6 নি 18 1 কৰিলে 6 4 24 25 yes সবাৰ যাব 6 নি 18 1 কৰিলে 6 4 24 25 এফালে থাকিলে 10 গল থাকিল 2 এফালে থাকিলে তোমাৰ 7 7 5 গল থাকিল 22 আৰু কৰি নাথাকো 4.6 মিটাৰ পাৰ সেকেন্ড will be the answer খতম এইখিনিলৈকে তেতিয়াহ'লে আমি আজিৰ ক্লাছটোত পঢ়িলো ইয়াৰ পিছত আৰু কেইটামান প্ৰশ্নাৱলীৰ কোৱেশ্চন আছে তাৰ পিছত অনুশীলনীৰ কোৱেশ্চন আছে কিন্তু বহুতখিনি কোৱেশ্চন আছে অনুশীলনীৰ চাবা অনুশীলনীৰ কোৱেশ্চন তেতিয়াহে কৰিব পাৰিবা যেতিয়া চেপ্টাৰটো তুমি একদম খৰচি মাৰি পঢ়িবা নহলে তুমি মুখস্থ কৰি থাকোতে যাব আৰু মুখস্থ কৰি কেতিয়াও নোৱাৰা ক্লাস 9 ৰ প্ৰতিটো চেপ্টাৰ মই দেখিছো এখিনি আমাৰ পদাৰ্থ বিজ্ঞান বা ফিজিক্সৰ পাৰ্ট বহুত বেছি দীঘলীয়া চেপ্টাৰ বিলাক বহুত তাত অংক কৰিবলগীয়া আছে সো টপিক বিলাক যেতিয়া ভালকে বুজি পাবা এই যে সিচুৱেচন বিলাক দিয়া আছে সেই সিচুৱেচন বিলাক বুজিবলৈ চেষ্টা কৰিব লাগিব তেতিয়া তোমালোকে অংক বিলাক কৰিব পাৰিবা কেৱল ফৰ্মুলা মুখস্থ কৰিলে কিন্তু নোৱাৰিবা থ্যাংক ইউ ভালদৰে ক্লাস বিলাক চাই থাকিবা যিমান পাৰো সোনকালে আকৌ নতুন এটা ক্লাছত লগ পাম